নমস্কাৰ, মই বিপ্লৱ দাস আৰু সকলোকে ইংৰাজী নৱবৰ্ষ 2026ৰ শুভকামনা জনাইছো আৰু আমাৰ প্ৰথমটো পডকাষ্ট উইথ বিপ্লৱলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ লগত যিজন অতিথি আছে তেখেত হৈছে ডাক্তৰ পিংকি বেগম আৰু তেখেতৰ 25 বছৰীয়া যিটো জাৰ্নি সেই জাৰ্নিটোৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। তেখেতে কৰা সংঘৰ্ষ, তেখেতৰ সফলতাৰ কাহিনী গোটেইখিনি আমি এই পডকাষ্টত আলোচনা কৰিম। তো আশা কৰো আপোনালোকে পডকাষ্টটো সম্পূৰ্ণ চাব আৰু আমাক আঁকোৱালি ল'ব আৰু মৰম কৰিব। আহক সোনকালে আমি পডকাষ্টটো আৰম্ভ কৰোঁ। তো মেম ওয়েলকাম জনাইছো পডকাষ্ট উদ্যোগলৈ আৰু নতুন বৰ্ষৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনাকো নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো, লগতে দৰ্শকসকলকো আপোনালোককো আহি থকা আগন্তুক বৰ্ষৰ বাবে সকলোকে শুভেচ্ছা জনালো। তো কেনেকুৱা অনুভৱ কৰিছে আজি এটা পডকাষ্ট আমি কৰি আছো ষ্টাৰ্ট? অনুভৱ একদম মানে বহুত ভাল কাৰণ আজি পডকাষ্টটো মোৰ প্ৰথম পডকাষ্ট হয়। আপোনালোকৰ মানে আপোনাক ধন্যবাদ দিছো যে মোক আপুনি ইয়ালৈ আমন্ত্ৰণ কৰিলে আৰু খুবেই ভাল লাগিছে। তো মই প্ৰথমতে জানিব বিচাৰিম যে আপুনি কামখিনি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিল আপোনাৰ জাৰ্নিটো? হয়, জাৰ্নিটো একচুৱেলি শিকি থকা বুলি মানে যেতিয়া ধৰক মই এই কামটো ষ্টাৰ্ট দিছিলো তেতিয়া হয়তো আমাৰ অসমত মানে এইটো বেছি চৰ্চা আছিলে যদিও খুব কম আছিলে আৰু হয়তো ইমান মানে এইটো বস্তু যে এতিয়া যে ইমান আগবাঢ়ি যাব তেতিয়া হয়তো কোনো ভবা নাছিলে। কিন্তু যেতিয়া মই মানে এইটো বস্তু মানে ধৰক হবি হিচাপে আছিলে তেতিয়া মোৰ এটা নিচা আছিলে, মানে নিজকে সজাই পৰাই ৰখা, মোৰ নিজৰ লগতে ধৰক আনকো খুব ধুনীয়াকে সজাই ৰখা, মানে কেনেকুৱা কাপোৰৰ লগত কেনেকে হেয়াৰ ষ্টাইল, সেই তেতিয়াতে আপোনাৰ ধৰক 2000ৰ পৰাই বুলি ক'ব পাৰি আৰু ষ্টাৰ্টিং 2000ৰ পৰা ষ্টাৰ্টিং ধৰক মই পঢ়িও আছিলো আৰু মোৰ মানে সেই মানে নিচাটো আছিলে সৌন্দৰ্যৰ প্ৰতি, লগতে আপোনাৰ মানে কি কয় ধৰক মানে কেনেকে মানে কেনেকুৱা ধৰণৰ ষ্টাইল, কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব লগা, সেইবিলাক তেতিয়াতো মেকআপৰ বস্তুও নাছিলে, মানে এনেকুৱা আছিলে লেকমিৰ কিবা অলপ এনেকুৱা বস্তু আছিলে, লিপষ্টিক আছিলে, তো সেইটো দিয়ে আৰু তেতিয়া ক্ৰিম্পিং নাছিলে। তেতিয়া আমি যেতিয়া মানে মই যেতিয়া ষ্টাৰ্ট কৰিছিলো নহয়, এতিয়া মই ভাবো সেইখিনি সময়ত মই নিজে চুলিখিনি ক্ৰিম্পিং কৰিছিলো, বেনি গাঁঠি সৰু সৰুকে বেনি গাঁঠিছিলো, ক্ৰিম্পিং কৰিছিলো আৰু চুলিবিলাক দীঘল আছিলে মেলি মানে মানে প্ৰত্যেকটো ড্ৰেছৰ লগত বেলেগ বেলেগ হেয়াৰ ষ্টাইল। এতিয়া ভাবো যে সেই ট্ৰেণ্ডিংটো আছিলে মানে আমি মানে কৰিছিলো, কিন্তু এতিয়া সেইটো নাম হৈছে ক্ৰিম্পিং আৰু এইটো মেচিনো ওলাই গৈছে কৰিছিলে আৰু তেনেকুৱা কৰি থকা বয়সৰ পৰা মোৰ এইটো বহুত মানে ধৰক এটা চখ আছিলে। নিচাটো পিছত হ'ল, তেতিয়া চখ আছিলে। মোৰ বা যোৰহাটৰ, একচুৱেলি মোৰ আৰম্ভণিটো আপোনাক কওঁ যে মোৰ জন্ম যোৰহাট আৰু তাতে পঢ়া শুনা আৰম্ভ হৈছিলে। মোৰ দেউতাৰ ঘৰ বাহেতা চাৰিআলিত, মানে এইফালে কামৰূপৰ ফালে, আৰু মোৰ মাৰ ঘৰ আছিলে যোৰহাট আপাৰ আছাম, কিন্তু মোৰ দেউতা চাকৰি কৰিছিলে ডেইৰী চেন্ট্ৰেল ডিপাৰ্টমেণ্টত। তেওঁ চাকৰি মানে পক্ষে ধৰক তেওঁ আমাৰ ৰৰৈয়া কোৱাৰ্টাৰত আছিলে, যোৰহাট ৰৰৈয়াত। তেতিয়া যেতিয়া তেওঁলোক মা আৰু আব্বা তাতে থাকিব লগা হ'ল, তাৰপিছত আমিও তেনেকে তাতে জন্ম পালো, পঢ়া শুনা তেনেকে ষ্টাৰ্ট হ'ল। পিছত আকৌ দেউতা মানে ট্ৰান্সফাৰ হ'ল 2001ত, তেতিয়া তেওঁ ইয়াতে শিফ্ট হ'ল, কিন্তু আমি যোৰহাটতে আছিলো, পিছত আমি আহিলো বাৰু তেনেকে। তো মোৰ কম্বিনেশ্যনটো মানে কেনেকুৱা ধৰক ভাইবছটো কেনেকুৱা, মা আপাৰ আছামৰ, মোৰ দেউতা লৱাৰ আছামৰ, মোৰ দুটাই ভাইবছ মিলি আছে। তো মই ক'ব গ'লে বহুত লাকি। যোৰহাটৰো এইফালে কামৰূপৰ, এতিয়া গুৱাহাটীত মাহঁত থাকে বাৰু, মই বাহেতা চাৰিআলিত থাকো, মাজে মাজে যোৱা হয় যোৰহাটত। তো তেনেকে মোৰ বা, মোৰ জেঠাইৰ ছোৱালী বা, তেওঁ মানে তেতিয়া ঘৰতে এখন পাৰ্লাৰ দিছিলে, তেওঁ মানে পাৰ্লাৰ আছিলে। তো তেওঁ যেতিয়া পাৰ্লাৰৰ কাম কৰি থাকে নহয়, মই মানে স্কুলৰ পৰা তেওঁৰ তাত যাওঁ চাবৰ কাৰণে যে তেওঁ মানে থ্ৰেডিং কৰে, হেয়াৰ কাট কৰে। মই কওঁ কি যে বা মোকো শিকাই দিয়াচোন। তৌ কৰ, দেখাই দিম দে, তোৰ চখ আছে, তই এইবিলাক ষ্টাইলত থাক নহয়, তোকো দেখাই দিম দে। মই মানে স্কুলৰ পৰা চিধা তাতে যাওঁ। তেতিয়াতো আমাৰ ফোন নাছিলে, মায়ে ৰখি থাকে, তাই কি হ'ল ইমান দেৰি অহা নাই। তাৰপিছত আৰু তেনেকে ধৰক মই বাৰ তাতে যাই পেলাই থ্ৰেডিংটো শিকিলো, হেয়াৰ কাট শিকিলো, তেনেকে তাৰমানে ষ্টাৰ্ট দিছিলো। তেতিয়া আজিৰ নিচিনা তেতিয়া আপডেট নাছিল বাৰু, তেতিয়া খুব চিম্পল বেছিক খিনি আছিলে, কিন্তু ষ্টাৰ্টিং মই তেতিয়াৰ পৰাই দিছিলো, পঢ়ি থকাৰ পৰাই আৰু তেনেকে।
তো ফ্যামিলি আপোনাৰ সাপোৰ্ট কেনেকুৱা আছিলে মা দেউতা বা তেওঁলোকে কেনেকুৱা সাপোৰ্ট কৰিছিল সাপোৰ্ট ধৰক বিউটিচিয়ান ক্ষেত্ৰত তেতিয়া সেইটো মানে ধৰক বহুত পিছপৰা আছিলে আৰু সাপোৰ্টিং মানে কেনেকুৱা সাপোৰ্ট কৰে ধৰক কিছু কিছু ক্ষেত্ৰত সাপোৰ্ট কৰে কিন্তু তেওঁলোকৰ জানেই সমাজৰ মান সন্মানৰ ভয় বা বাহিৰত ছোৱালী মানুহ বাহিৰত ওলাই গলে কিবা মানে অঘটনে ঘটিব নেকি কিবা হয় নেকি তেতিয়া মানে কেনেকুৱা আছিলে আমি অকলে ক'তো নগৈছিলো য'তে যাওঁ মানে মাৰ লগত হয়তো আব্বাৰ লগত অকলে নেৰিছিলে মানে বন্ধু বান্ধৱী ঘৰতো আনকি থাকিবলৈ যাবলৈ নিদিছিলে এনেকুৱা আছিলে খালি মানে কেনেকুৱা তই স্কুল যাবি স্কুলৰ পৰা ঘৰত আহিবি আৰু মই তাৰমানে মোৰ বাহিৰা এক্টিভিটি কৰিবলৈ বহুত ইচ্ছা পঢ়াৰ লগতে মোৰ এনচিচি আছিলে এনচিচি মই মানে কৰিছিলো তাৰপিছত এনচিচিৰ লগতে ধৰক মোৰ ডান্সটো মোৰ এটা হবি আছিলে আৰ্টটো মোৰ হবি আছিলে পঢ়াৰ মাজত মই ডান্সটো আৰু মানে আৰ্টটো মানে বহুত মানে মনে মনে চুৰ কৰি কৰিছো দৰ্জা এখন বন্ধ কৰিলো কৈ কিতাপ পঢ়িবলৈ যা এনেকে কয় আৰু পঢ়িবলৈ যা মনে মনে চাবলৈ যাব মানে মই মানে কিতাপখন লৈ থাকো নহয় পঢ়ি থাকো তলত মানে ছবি আঁকা মানে সেইখন থৈ দিও আৰু যেতিয়া মায়ে মানে আঁকি থাকো আঁকি এইবিলাক মানে আঙুলি ফুলি যায় আৰু ইমানেই ভাল পাইছিলো তাৰমানে তাৰপিছত মায়ে আৰু হেৰি এইফালৰ পৰা দৰ্জা পঢ়িছনে তই পটককে লুটিয়াই দিও আৰু এনে ছবি আঁকি মানে এনেকুৱা এটা হেবিট হৈ গৈছিলে নহয় আপুনি যেনেকে বহি আছে মই তেনেকে তাৰমানে এবাৰ চালেই ভুল আৰু আপোনাক আঁকি দিব পাৰিম সেইটো এতিয়াও আছে বাৰু কিন্তু কি হয় এতিয়া মানে কমি গৈছে আৰু সেইটো মানে এতিয়া মানে হেৰি কি কয় সেই পেঞ্চিলৰ জেগাত এতিয়া মেকআপৰ ব্ৰাছ আহিল ড্ৰায়াৰ আহিল ষ্ট্ৰেটনাৰ আহিল আৰ্টটো আছে আৰু আজি চাব গ'লে আপোনাৰ প্ৰায় 25 বছৰ এটা জাৰ্নি আপুনি ৰানিং হৈ আছে এই জাৰ্নিত আপুনি কেনে ধৰণৰ চ্যালেঞ্জেছ বোৰ মানে পাইছে ফেচ কৰিব লগা হৈছে বহুত চ্যালেঞ্জেছ পাইছো বিশেষকে প্ৰথম চ্যালেঞ্জেছটো হৈছে মই এগৰাকী মহিলা হেতু সবে হেতুৰ কাৰণে বহুত পিছত থাকিব লগা হৈছে কিন্তু কেনেকুৱা কিছুমান ধৰক এতিয়া কিছুমান শিকিব লগা কাম বা কিছুমান কৰিব লগা কাম মনে মনে কৰিব লগাও হৈছিলে এতিয়া ধৰক যেনেকে ধৰক মই এটা খেল এখন খেলিবলৈ গলো আমাৰ দিনত মোবাইল নাছিলে তো মা বাই কৈছিলে কি যে ছুটি হ'ব চিধা ঘৰত আহিবি মানে বাছত উঠিবি চিধা ঘৰত আহিবি কাৰণ ওচৰে পাজৰে যদি ঘূৰি ফুৰা দেখা পায় তোৰ মানে কি কয় অফিচত আহি কবি অমুকৰ ছোৱালী অমুকত আছিল আমি আকৌ সেইটোও ভয় কৰিছিলো যে কিবা এটা যদি ক'ৰবাত অঘটন হয় মাৰ দেউতাৰ কিবা বদনাম হ'ব পাৰে কিন্তু সেনেকুৱা নহয় যে আমি মানে ঘূৰি ফুৰা মানে আছিলো ধৰক কিবা এটা কামত মানে বহুত ব্যস্ত থাকিবলৈ বিচাৰিছিলো যেনেকে ধৰক এনচিচিত আছিলো এনচিচিটো মোৰ এটা পুৰা নিচা আছিলে আৰু বেষ্ট মানে আছিলো দেই এনচিচিত মই বেষ্ট ষ্টুডেন্ট আছিলো তাতে মই বেষ্ট ডান্সাৰো আছিলো তো তেনেকে মনে মনে কিছুমান কাম কৰিব লগা আছিল কিন্তু যেতিয়াই মই মনে মনে কিবা এটা কৰিবলৈ যাওঁ মই মানে উইনাৰ হয় মানে জিকি আহো তো সেইটো জিকিয়ে যেতিয়া আহো মানে প্ৰাইজটো আনি কিনে মনে মনে লুকাই থব লগা হয় কবলৈ ভয় লাগে তই তাৰমানে কৰিবলৈ গৈছিলি এইটো কাম দুদিন পিছত যেতিয়া মায়ে মানে ঘৰ চৰ চাফা কৰে এইটো কেতিয়া তই পালি মই এইটো তই তাৰমানে লুকুৱাকে এইবিলাক কৰি থাক এনেকুৱা এটা চেলেঞ্জ আছিলে আৰু মানে কেনেকুৱা ভয় মানে এইটো নকৰিবি সেইটো নকবি অমুকত নেযাবি অমুকৰ লগত কথা নেপাতিবি লৰাৰ লগত মানে অকমান ধৰক ডিষ্টেন্সটো আছিলে কাৰণ তেতিয়া বা এতিয়া সেইটো বাৰু মাক বাপেকে সেইটো টেনচন লয় বাৰু কিন্তু সেইবিলাক নেওচি কিনে সেইবিলাক মানে ভয় নকৰাকে বা ভয় কৰি হলেও তাৰমানে বহুত চেলেঞ্জ মানে কৰি তাৰমানে এইখিনি পাব লগা হৈছে এনেকুৱা নহয় যে মানে খুব ইজিলি পাইছো বহুত কষ্ট কৰিব লগা হৈছে বহুতৰে বাধা বহুতৰে কিছুমান কথাও শুনিব লগা হৈছে এতিয়া কিন্তু মোৰ গোটেই পৰিয়ালৰ মানুহে মোক বহুত সাপোৰ্ট কৰে বহুত ভাল পায় ঠিকে আৰু এটা দেখা যায় যে মেকআপ যেটো হয় আমাৰ গোটেই সৌন্দৰ্যটো দেখুৱা এটা প্ৰচেষ্টা তো সেইটো জায়গাত মুছলমান ধৰ্মৰ যিসকল ব্যক্তি থাকে তেওঁলোকতো এটা মহিলাসকলৰ মানে মূৰ্খা টাইপ এটা হিজাব বুলি কোৱা হয় তো সেই জায়গাত কেনেকুৱা পৰিৱৰ্তন আপুনি দেখা পাইছে আজিৰ ডেটত তেনেকুৱা ডেটত কেনেকুৱা আছিলে যে গমে পাইছে আমাৰ ইছলাম ধৰ্মত হিজাব কিন্তু আমি এনেকুৱা নাছিলো যে আমি এনিটাইম হিজাবতে থাকিম এনেকুৱা নাছিলে বাৰু কিন্তু কিছুমান অকেজনত বা কিছুমান প্ৰগ্ৰেমত আমি ধৰক উৰ্নাখন লৈছিলো এটা টাইম এনেকুৱা আছিলে মোৰ মাথাৰ পৰা উৰ্নাখন নপৰি মানে হেৰি নগৈছিলে এনি টাইম মই মানে দুপট্টাখন থাকেই চবেই জানে এইটো যিসকলে মানে মোৰ পডকাষ্টটো চাব তেওঁলোকে গম পাব তাই আগতে মাথাৰ পৰা কাপোৰখন নগৈছিলে এতিয়া মানে কেনেকুৱা হৈছে পৰিস্থিতিটো মানে অকমান চেঞ্জ হৈ গৈছে ন তো এইটো নহয় যে মই হিজাবখন
নললে যে মই মুছলিম নহয় বা হিজাবখনে মোৰ মানে সেইটো পৰিচয় নহয় বাৰু হিজাবখন আমি এটা সন্মান কৰো কাৰণ সেইটো হৈছে এটা আবুৰ আপোনাৰ মহিলা গৰাকীৰ এটা আবুৰ তো এতিয়া এতিয়া তেনেকুৱা মোৰ পৰিয়ালে তেনেকুৱা ক'ব লগা নাই খালি কি ড্ৰেছ পাতি যাতে অকমান ভালকে পৰিধান কৰিব সেইটো হয় সেইটো ময়ো বিচাৰো যে আমি যিয়ে কাম নকৰো নিজৰ মান সন্মান বচাই নিজকে পোচাকযোৰ যাতে অকমান ভালকে হেৰি কৰি কিনে আগবাঢ়ি যাওঁ তেতিয়া সকলোৰে পৰা ছাপোৰ্ট পায় সকলোৰে পৰা হেৰি পায় সেইটো মই কিন্তু সেইফালৰ পৰা মই বহুতখিনি ছাপোৰ্ট পাইছো কাৰো পৰা একো মানে মানে বেয়া শুনিব লগা হোৱা নাই যে তাই এইটো কামত গৈ পেলাই বা এইটো ড্ৰেছ পিন্ধিছে বা এইটো কাম কৰিছে তেনেকুৱা নাই হিজাব লোৱাৰ ক্ষেত্ৰত আমাৰ কোনো প্ৰব্লেম নাই আৰু বেয়াটো ধৰক নিজে যেতিয়ালৈকে বেয়া এটা নকৰে বস্তুবোৰ ঠিকে সেইটো আৰু নিজৰ এটা বিশ্বাস থাকে বা আপোনাৰ আশে পাশে যিসকল থাকে বা মা দেউতা যিবিলাক আপোনাৰ ক্লজত থাকে তেওঁলোকে জানিব মই কেনেকুৱা বা আপুনি কেনেকুৱা ন তো ময়ো জানিম মই কেনেকুৱা যদি মই চুৰ কৰিছো মই বেয়া কৰিছো তেতিয়া মোৰ মনটো কৈ থাকিব যে হয় মই বেয়া কৰিছো যদি মোৰ কনফিডেন্স আছে যে মই অকল কামকে ফকাছ দিছো মই কোনো হেৰি কৰিব যোৱা নাইকিয়া তো সেইটো কনফিডেন্স কোনোবাই কিবা কয় নকয় সেইটো গুৰুত্ব আহি নপৰে আৰু মোৰ মতে সেইটো গুৰুত্ব দিবও নালাগে কাৰণ পজিটিভ বা নিগেটিভ আপোনাৰ লাইফত থাকিবই কোনোবাই আপোনাক ভাল কব কোনোবাই আপোনাক বেয়া কব সেইটোত ধ্যান দিব নালাগে এটা সময় এনেকুৱা আছিলে কোনোবাই যদি বেয়াকে কয় মই এনজাইটি নিচিনা হৈ গৈছিলে মানে মই ভাবি থাকো যে মোক কিয় কলে এনেকা হয় মোৰ ভুল হৈছিল নেকি মই এইটো কৰিলে মোক মানুহে এইটো কব নেকি মোৰ বদনাম হব নেকি এনেকে কৰি কৰি মানে মই বহুত ফেচ কৰিছো এইটো ক্ষেত্ৰত এতিয়া ভাবো যে যিসকলে বেয়া বুলি ভাবে সেইসকল বেয়াই ভাবিব আৰু যিসকল ভাল বুলি ভাবে সেইসকল ভালে ভাবিব তো এইখিনি এটা জাৰ্নি যেটা আপুনি কৰি আছে তো এই জাৰ্নিটোত আমাৰ মানসিকভাৱে ষ্ট্ৰং হোৱাটো কিমান প্ৰয়োজন বুলি বহুত মানসিকভাৱে যদি আপুনি ষ্ট্ৰং নহয় তেনেহলে আপুনি কোনো কামতে আগবাঢ়িব নোৱাৰে মেণ্টেলি আৰু ফিজিকেলি আপুনি ষ্ট্ৰং হবই লাগিব সেইটো মই ভাবো এটা মানে মোৰ এনেকুৱা এটা মানে দিন মানে ধৰক মই 10 বছৰ বহুত মানসিক মানে হেৰিত ভুগিছো 10 বছৰ বুলিয়ে ক'ব পাৰি মানে 3-5 বছৰ মান মই এনেকুৱাকে ভুগিছো তাৰমানে মই মানে এনেকুৱা হৈ গৈছে যে মই এই লাইনটোৰ পৰা আঁতৰি অহাৰ মানে এটা হেৰি হৈছিল এইখিনি অকমান ডিটেইলছত আপুনি যদি ডিটেইলছটো ক'ব গ'লে সেই দিনটো তাৰমানে মনত পেলাবই বিচাৰিবলে মোৰ ভয় লাগে আৰু এনেকুৱাকে পাহৰি গৈছো তাৰমানে পাহৰিব মই নিজেই পাহৰিছো মানে ইমানে মানে ভয় লগা দিন আছিল সেইকেইটা দিন যিসকল মোৰ লগত আছিল তেওঁলোকে জানে বাৰু তো বহুত চেলেঞ্জ পাৰ কৰিছো কিন্তু এই যে মানসিক যে ষ্ট্ৰংনেছটো মনত যিটো মানে সাহস বা হেৰি ভয়ো আছিল সেই সময়ত কিন্তু সেই ভয়টোক মানে আঁতৰাই কিনে মই মানে এনেকুৱাকে কৰিছো যে মই যিহেতু একো ভুল কৰা নাই মই পিছুৱাই নাযাওঁ মই যিটো মানে কৰিম বুলি ভাবিছো মই সেইটো কৰিহে যাম আগুৱাই যাম যোনে যি কৈ কব এনেকুৱা তো সেইটো হিচাপত মোৰ মানে যেতিয়া মই সেই বিপদ মানে ধৰক সেই ঘটনা মানে সংঘটন মানে ধৰক হেৰি কৰিছিলো আৰু যুঁজিব লগা হৈছিল সেই সময়ত তেতিয়া মোৰ দেউতা আব্বা মানে বহুত ভয় কৰিছিলে তেওঁ কৈছিলে কি যে তই নোৱাৰিবি অকলে আমাৰ মোৰ ভাইটি আছে ভাইটি সৰু বাৰু কিন্তু মই ঘৰৰ ডাঙৰ ছোৱালী তই অকলে নোৱাৰিবি যুঁজিবলৈ তই যেনেকে আছ তই তেনেকেই থাক তো মোৰ মতে কি যে আমি সদায় মহিলা এগৰাকী সদায় মানে কি মানে মানে নিজকে মানে চেক্ৰিফাইচ কম্প্ৰমাইজে কৰি থাকিম নেকি আমাৰ কাৰণেও কোনোবাই চেক্ৰিফাইচ কৰক কম্প্ৰমাইজ কৰক এইটো নকওঁ যে মই মোৰ নিজৰ কাম মোৰ নিজৰ দায়িত্বখিনি মই এৰি দিম মোৰ নিজৰ দায়িত্ব পালন কৰিছো মই এগৰাকী মা হয় মানে মাকৰ যিখিনি পালন সেইখিনি কৰিছো মই এগৰাকী ৱাইফ আছিলো সেই ৱাইফখিনিৰ দায়িত্বও মই বোৱাৰী হিচাপেও পালন কৰিছিলো আলহী দুলহীৰ পৰা ঘৰৰ কামৰ পৰা যথেষ্টখিনি মই গোটেইখিনি ভালদৰে মেইনটেইন কৰি কিনে মোৰ কামত আগুৱাই গৈছো এইটো নহয় যে মই সকলোকে পিছত ৰাখি কিনে মই মানে অকলে গৈছো তো সেইখিনিতো দেখাখিনিতো দেখিছে ঘৰৰ মানুহ যিখিনি মোক ধৰক এই মানে ধৰক যিখিনি কৰিছে তো তেওঁলোকেতো দেখিছে যে মই একো ভুল কৰা নাছিলো তো যদি সেই সময়ত যদি ছাপোৰ্ট কৰিলে হয় হয়তো মই ইমানখিনি কষ্ট পাব লগা নহল হয় বা কিছুমান ভুল ডিচিশ্যন ল'ব লগা নহল হয় সেইখিনি সময়ত যদি মই সেই ছাপোৰ্টটো পালো হয় তো তেনেকে ধৰক বহুত এনেকুৱা হৈছিল তাৰমানে কেতিয়াবা এনেকুৱা লাগে যে কেলে জীয়াই আছো মৰি যোৱাই ভাল হয় নেকি এনেকুৱাও মানে মানে চিটুৱেশ্যন আহি গৈছিলে সেই সময়ত মৰি যোৱাই ভাল আছিল নেকি বাদ দে এইবিলাক চব এৰি থৈ গুচি যা এনেকুৱা মানে সেই সময়ত এনেকুৱা এটা মই বিচাৰি আছিলো যে মই এই যে মহিলা আশ্ৰম যে সেও বিচাৰি আছিলো মানে মহিলা আশ্ৰমত থাকিবৰ কাৰণে
কিন্তু মোৰ ছোৱালীজনী ছোৱালী যিজনী যি তাইক মুখলৈ চাই তাই মোৰ সাহস হয় একচুৱেলি তাইৰ কাৰণেও মই বহুতখিনি আগবাঢ়িছো কাৰণ তাই মোৰ কাৰণে বহুতখিনি চেক্ৰিফাইচ কৰিছে বহুতখিনি কম্প্ৰমাইজো কৰিছে বহুতখিনি সাহস ধৈৰ্য আছে তাইৰ কাৰণেও কিজানি মই ইমানখিনি আগবাঢ়িব পাৰিছো কাৰণ সেইখিনি সময়ত তাই মোক মানে বহুত বুজিছিল আৰু মই তাইক এৰি দিয়া নাছিল তাই মোক এৰি দিয়া নাছিলে তো সেইটোৱে তো এনেকে যুঁজি মানে যেতিয়া মানে যিসকলে মোক বুজি পাইছিল তেওঁলোকে কৈছে তই হাৰ নামানিবি তোক আমি জানো নহয় তো দেখা কৰি দেখা তই আগবাঢ়ি যা তই ইমান তই মানে ইমান এটা ভাল কাম তই এৰিব নালাগে তই কৰি দেখা তো মই ভাবিলো যে হয় মোৰ এটা নাম আছে মানে যিখিনি জাগাত আছো মই সেইখিনি জাগাত মোৰ এটা নাম আছে তো মানুহ মই মোক যিখিনিয়ে সন্মান দিয়ে কিন্তু সন্মান পায়ে আছো মাত্ৰ কেইজনমান মানুহৰ কাৰণে মই নিজকে কিয় মানে পিছুৱাই লৈ যাম তো মানে কেনেকুৱা তলত যে একদম ওপৰৰ পৰা যে তলত পৰি যায় যে মৰিব লগা অৱস্থা তাৰ পৰা উঠিছো মই তেনেকুৱা ফিল আৰু সেইখিনি সময়ত তাৰ পৰা উঠি এনেকুৱাকে তাৰমানে নিজকে ষ্ট্ৰং কৰিছো তাৰপিছত আৰু পিছলৈ ঘূৰি চোৱা নাই কাহানীটো গোটেইখিনি ক'ব গ'লে আপোনাৰ পডকাষ্ট 2-3 দিন লাগি যাব থুলমূলকে কৈছো মানে সেইটোৱে কম হয় মহিলাসকলক যে চিটুৱেশ্যন চবৰে অকল মোৰে যে প্ৰব্লেম আহিছিলে সেইটো নহয় তেনেকুৱা চিটুৱেশ্যন বহুতৰে আহে বহুত মহিলাৰ আহে বা বহুত পুৰুষৰো আহে তো সেই চিটুৱেশ্যনক ভয় খাব কেতিয়াও নালাগে আপুনি যদি সঁচা হয় সত্যত থাকে নহয় আপুনি সেই চিটুৱেশ্যনৰ লগত যুঁজি সময় লাগিব ইমান জলদিও আপুনি জিকিব নোৱাৰে ধৈৰ্য যদি থাকে নহয় আপুনি একদিন জিকিবই আপুনি সত্যত যদি থাকে আপুনি সেই সত্যতা পাবই পাব আপোনাক সকলোৱে কৰিবই চেলুট দিবই তো সেই চিটুৱেশ্যনটোৰ পৰা মই আজি এতিয়া মোক সকলোৱে মানে ভাল পায় সকলোৱে মানে প্ৰশংসা কৰে সকলোৱে এপ্ৰিচিয়েট কৰে তাৰ বাবে মই যিসকলে মোক বেয়া কৰিছিল তেওঁলোকক ধন্যবাদ তেওঁলোকে হয়তো বেয়া নকৰিলে চাগে আজি মই এইখিনি নাপালো হয় কেতিয়াবা আমাৰ সফলতা যিসকলে দিয়ে তাৰপিছত যিসকলে নেগেটিভ আমাক কয় তেওঁলোকৰ পৰা আমাৰ বেছি নেগেটিভ মানুহ থাকিব লাগে থাকিলে কি হয় জানেনে আপুনি মানে চেলেঞ্জ আহি যায় আগুৱাই যাবৰ কাৰণে তো তেতিয়া মই ভাবিছিলো এইবিলাক মানুহ মোৰ লাইফত কেলে আহিছিল এতিয়া ভাবো তেওঁলোক আহিছিল কাৰণে মই আজি এইখিনি পালো তেওঁলোকক থেংক ইউ কিন্তু থেংক ইউ তো এতিয়া আমি অলপ কথা পাতিম আমাৰ মেকআপ ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে তো যেতিয়া আপুনি এইটো ষ্টেপ দিয়ে মেকআপ লাইনত তো তেতিয়া কেনেকুৱা আৰু এতিয়া কেনেকুৱা আপুনি দেখা পাই আছে বহুত ডিফাৰেণ্ট যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্টিং কৰো তেতিয়া ধৰক ইমানখিনি ব্ৰেণ্ড নাছিলে 2-3টা ব্ৰেণ্ড আছিলে আৰু তেতিয়া ইমানখিনি আপডেটো নাছিলে তো তেতিয়া অকমান ধৰক মই যেতিয়া মানে ষ্টাৰ্ট দিছিলো একদম মানে জিৰ'ৰ পৰা দিছিলো আৰু এতিয়া তাৰমানে এনেকুৱা হৈ গ'ল আপোনাৰ ঘৰে ঘৰে মেকআপ আৰ্টিষ্ট বিউটিচিয়ান গোটেইখিনিয়ে হৈ গ'ল তো সেই হিচাপে বহুত মহিলা এইটো লাইনত আগবাঢ়িও গৈ আছে তো তেতিয়া অকণমান কেনেকুৱা আছিলে মানে ধৰক বেচিক বুলি ক'ব পাৰি এতিয়া যিবিলাক এডভান্স বুলি ক'ব পাৰি কিন্তু বেচিকৰ পৰা এডভান্সলৈ যাব হলে আপোনাৰ নলেজটো বহুত দৰকাৰ সেইটো আপোনাক লাগিবই মই যেতিয়া মানে ষ্টাৰ্ট দিছিলো এনেকুৱা নহয় যে মই এখন পাৰ্লাৰত গৈ চাই শিকিছিলো ফাৰ্ষ্ট টাইম যেতিয়া মই ক'লো মোৰ বা যে পাৰ্লাৰ আছিলে তেওঁৰ পৰা মই চাই শিকিছিলো কিন্তু মোৰ এটা চখ আছিলে তো সেইখিনি সময়ত মই আপোনাৰ কি কয় যিবিলাক মানে এইটো মেগাজিন আৰু বাতৰি কাকত আমাৰতো মোবাইল তেতিয়া নাছিলে বাতৰি কাকতৰ মেগাজিনে আছিলে মই প্ৰত্যেক মাহে এখন মেগাজিন কিনিছিলো প্ৰত্যেক দিনাই এখন বাতৰি কাকত তাতে যিবিলাক বিউটি টিপছ লিখা থাকে আৰু মেগাজিন বিলাকত যিবিলাক টিপছ লিখা থাকে মই মানে সেইখিনি পঢ়ি আকৌ মই এখন কপিত নোট কৰো সেইটো হিচাপত তাৰমানে মই নিজকে মানে প্ৰস্তুত কৰো তেনেকুৱা আছিলে আৰু মোৰ বেছিকে এই হেৰিটো আমাৰ চেহনা সুচেত মেম যে তেখেতটো বহুত মানে বিউটি ইণ্ডাষ্ট্ৰিত কুইন হয় তেখেতৰ পৰাও মই বহুতখিনি মানে আমাৰ অসমৰ বাহিৰত তেখেতৰ লিখনি বিলাক তেওঁৰ মেগাজিন বিলাক মই বহুত পঢ়িছিলো আৰু আমাৰ অসমৰ মধুমিতা মেম মোৰ গুৰুও হয় তেওঁৰো মই বহুত মানে কিতাপ বিলাক পঢ়িছিলো
তেনেকে মই মটিভেশ্যন বহুত লৈছিলো তেওঁলোকৰ পৰা সেইদিনাৰ পৰাই তো আজি ডেটত সেই বহুতৰ দেখা যায় যে এনেধৰণৰ নলেজটো তেওঁলোকে নাৰাখে বা নলয় সেইটো জেগাত আপুনি কি ক'ব বিচাৰিব যে কিমান ইম্পৰ্টেণ্ট আমাৰ নলেজটো বহুত দৰকাৰ এতিয়া আজিকালি কেনেকুৱা হৈছে মানে এমাহ কোৰ্চ কৰিলে ষ্টুডেণ্ট সকলে এইটো কিন্তু বহুত জানিব লগা দেই এইটো বস্তু বহুত জানিব লগা এমাহ কোৰ্চ কৰি 2 মাহ 3 মাহ কোৰ্চ কৰিয়ে কিছুমানে কি কৰে ধৰক এখন ষ্টুডিঅ খুলি দিয়ে বা খুলিব পাৰে কিন্তু মোৰ মতে কেনেকুৱা শিকাৰ লগতে প্ৰেক্টিচটো বহুত লাগিব আৰু নলেজটো বহুত লাগিব এতিয়া আপোনাৰ কি হৈছে এতিয়াই যে কিতাপবিলাক মানে বুকছ বিলাক ওলাইছে বিউটি ইণ্ডাষ্ট্ৰীত সেইটো নহয় সেই তেতিয়াৰ পৰাই আছিলে মানে যিসকল এক্সপাৰ্ট আছিলে তেওঁলোকৰ লিখনি তেওঁলোকৰ যিবিলাক মানে টিপছ সেইবিলাক এতিয়াও জানিব লগা আৰু প্লাছ আপোনাৰ হেয়াৰৰ বিষয়ে হওক স্কিনৰ বিষয়ে হওক বা মেকআপৰ বিষয়ে হওক প্ৰত্যেকটোৰ পৰা মানে নলেজ ডিপ নলেজ যদি থাকে আপোনাক ক'তো আপুনি হাৰি আহিব নোৱাৰে ধৰক আপুনি আজি যদি মোক কিবা এটা কুৱেশ্যন কৰে বা ক্লায়েণ্ট এজন যদি আহে মোক যদি কুৱেশ্যন কৰে বা কিবা এটা যদি ভুল ধৰে তেওঁক যাতে মই ধুনীয়াকে বুজাই ক'ব পাৰো বুজাই কেতিয়া ক'ব পাৰিম যেতিয়াহে মোৰ নলেজ থাকে তেতিয়া সেই নলেজটো বহুত দৰকাৰ এমাহ 2 মাহ 3 মাহ খুলিয়ে আপুনি মেকআপ আৰ্টিষ্ট হৈ যাব নোৱাৰে বিউটিচিয়ান হ'ব নোৱাৰে বহুত কষ্ট কৰিব লাগিব বহুত মানে প্ৰেক্টিচ কৰিব লাগিব তেতিয়াহে তো এতিয়া যদি নতুন এগৰাকী ব্যক্তিয়ে বিউটিচিয়ান বা মেকআপ আৰ্টিষ্ট হ'ব বিচাৰে তো তেওঁলোকে কেনে ধৰণৰ মানসিকতালৈ এই ফিল্ডত আহাটো প্ৰয়োজন পজিটিভ কনফিডেন্স এইখিনি থাকিবই লাগিব প্লাছ নলেজ এইখিনি থাকিবই লাগিব ফাৰ্ষ্ট হৈছে যে মই পাৰিম যেতিয়া মোৰ তাতে ষ্টুডেণ্টসকল আহে তেওঁলোকে এটাই কুৱেশ্যন কৰে মোক ফাৰ্ষ্ট টাইম যেতিয়া এডমিশ্যন ল'ব আহে মেম মই পাৰিম নে মই একোৱেই নোৱাৰো একদম জিৰ' মই একদম ব্ৰাছডালে ধৰিব নোৱাৰো তাৰপিছত তুমি যদি মোৰ তাত আহিছা তুমি যাওঁতে ক'বা তুমি কিজানি মোক পাহৰিয়ে যাবা তুমি যে নোৱাৰিছিলা যে জিৰ'ত আছিলা তুমি মানে যাওঁ যেতিয়া চাৰ্টিফিকেটখন লৈ যাবা তেতিয়া তুমি গমেই নাপাবা যে তুমি এটা সময়ত নোৱাৰিছিলা কিন্তু সেই নোৱাৰিমটো মনত আনিব নালাগে যে মই নোৱাৰো কিন্তু মই পাৰিম মই নোৱাৰি কিনে মই যিটো কামত ধৰিছো সেই কামটো মই পাৰিম আৰু সেইটোত মই ছাকচেছ হ'ম কিন্তু তাৰ কাৰণে কি কৰিব লাগিব কষ্ট কৰিব লাগিব প্ৰেক্টিচ কৰিব লাগিব কনফিডেন্স থাকিব লাগিব প্লাছ নলেজো থাকিব লাগিব এইকেইটা যদি থাকে পাৰিবই এইখিনি মানে প্ৰত্যেকজন আৰ্টিষ্টৰ মনত থাকিবই লাগিব এইটো সাহসটোও থাকিব লাগিব তো ইমান বছৰ এক্সপেৰিয়েন্স যেহেতু আপুনি লৈছে এইটো ফিল্ডত তো এতিয়া আপুনি এইটো কনফিডেন্টলি ক'ব পাৰেনে যে আজি ডেটত এইটো এটা ভাল প্ৰফেশ্যন যে এজন মানুহে চকু বন্ধ কৰি এইটোত আহিব পাৰে মই কওঁ যে আহিব পাৰে কিন্তু নলেজ লৈ কিনে কনফিডেন্স লৈ কিনে অকমান নলেজ লৈ কিনে আৰু বা অমুকে মেকআপ আৰ্টিষ্ট হৈছে ময়ো হওঁ সেইটো হ'ব নালাগে চবেই মেকআপ আৰ্টিষ্ট হ'ব নোৱাৰে চবেই বিউটিচিয়ান হ'ব নোৱাৰে কিছুমানে ভাবে যে তাই মেকআপ আৰ্টিষ্ট তাই বিউটিচিয়ান বহুত পইচা কামাই আছে ময়ো হওঁ নেকি ময়ো পইচা পাম সেইটো কৰিলে কিন্তু নহ'ব আপোনাৰ প্ৰফেশ্যনটো হয়তো বেলেগ হ'ব পাৰে মোৰ প্ৰফেশ্যনটো বেলেগ মই মেকআপ কৰি ভাল পাওঁ মই স্কিন ট্ৰিটমেণ্ট কৰি ভাল পাওঁ মই হেয়াৰ ট্ৰিটমেণ্ট কৰি ভাল পাওঁ মোৰ এইটো চখ সৰুৰ পৰাই আছে মানে একদম সৰুৰ পৰাই আছে এইটো চখ তো মই এইটো প্ৰফেশ্যনত আহিব লগা হৈ গ'লো কাৰণ মোৰ এইটো মনত সোমাই আছে মোৰ ৰগে ৰগে আছে বুলিয়ে ক'ব পাৰি সেইটো আপোনাৰ তাত হ'ব লাগিব এইটো নহয় যে অমুকে এইটো কাম কৰি বহুত পইচা পাই আছে ময়ো হৈ যাওঁ মানে মনত সেই বস্তুটো খেলাব লাগিব যে ইয়েস মই এটো কিবা এটা কৰিব পাৰিম কিন্তু দেখাক দেখি নহয় ধৰক আজি মানে ষ্টুডেন্ট এগৰাকী এবছৰ হৈছে তাই এইটো লেভেল পাই গৈছে তাই এইটো এৱাৰ্ড পাইছে এইটো পাইছে সেইটো ভাবিব লাগে যে ময়ো একদিন ল'ম এইটো ভাবিব লাগে কিন্তু আজিয়ে যে ল'ম সেইটো নহয় আজিয়ে কেতিয়াও নাপায় সেইটো কষ্ট কৰিব লাগিব ইয়াতে আৰু এটা মোৰ মাইণ্ডত প্ৰশ্ন আহিছে যে যিসকলে ধৰক এই ফিল্ডত জাৰ্নিটো ষ্টাৰ্ট কৰিব তো কিমান দিন এটলিষ্ট তেওঁলোকে এটা ভাল পজিশন পাবলৈ কিমান দিন ধৈৰ্য ধৰাটো প্ৰয়োজন আছে একদম মিনিমাম 5 বছৰ মিনিমাম 5 ইয়াৰ্স এবছৰত নাপায় এবছৰ 2 বছৰ 3 বছৰ প্ৰেক্টিছতে যাব ভাল এজন আৰ্টিষ্ট হ'ব হলে
বিউটিচিয়ান লাইনতে হওক মই অকল আমাৰ লাইন বুলিয়ে নকওঁ মানে এইটো লাইন বুলিয়ে নকওঁ প্ৰত্যেকটো কামতে আপুনি ভাবকচোন হয়নে নহয় কথাটো ডক্তৰ এজনো যেতিয়া আপুনি মানে ডক্তৰ পঢ়ি থাকে তেওঁলোকে কিমান প্ৰেক্টিচ কৰে কিমান বছৰ প্ৰেক্টিচ কৰে তাৰপিছতে তেওঁলোকে সেই ডক্তৰ মানে হ'বলৈ পায় অপাৰেশ্যন কৰিবলৈ পায় ইমান জল্দাজলি কেতিয়াও কৰিব নালাগে ধৈৰ্য ধৰিব লাগিব প্ৰেক্টিচ কৰিব লাগিব নলেজ যিমান পাৰে আজি মই আপোনাৰ পৰা নলেজ লৈছো আকৌ মই ধৰক আৰু এজনৰ জনাৰ পৰা এক্সপাৰ্টৰ পৰা কম যাৰ নলেজ আছে তেওঁ নহয় আজিকালি গমেই পায় কাৰ নলেজ আছে তেওঁলোকৰ কাম দেখিলে তেওঁলোকৰ মানে আজিকালি ছচিয়েল মিডিয়াৰ পৰা গোটেইখিনি গমেই পায় এনেকুৱা এক্সপাৰ্টৰ পৰা নলেজ বিলাক গোটাই এনেকুৱা মানে মাথাটোত মানে অল হেতুৰ বিষয়ে সোমাই লওক আৰু প্লাস মানে একদম প্ৰেক্টিস এনি টাইম আপোনাৰ যি কামতে নহওক কিয় প্ৰেক্টিস কৰি থাকক 5 বছৰ সময় লওক আপুনি এক্সপাৰ্ট হৈ যাব আপোনাক চকু মুজি আপোনাৰ ওচৰত আহিব বিশ্বাস কৰিব তেতিয়া আপোনাক ক্লায়েন্টে 5 বছৰ লাগিবই এবছৰ দুবছৰত আপুনি নোৱাৰে এবছৰ দুবছৰ আমাৰ শিকুনতেই যায় ভালকে যদি শিকে আপুনি 1-2 বছৰ মুঠতে 5 বছৰলৈকে আমাৰ শিকুনতেই যায় আমি এতিয়াও শিকি আছো নতুন আপডেট আহি থাকে তো হেতু হিচাপ আজি কোনটো এটো আহিছে মার্কেটত এটো আহিছে এটো ব্র্যান্ড আহিছে তো আমি এতিয়াও শিকি থাকো আমি শিকা স্টপ কৰাই নাই এতিয়াও এটা আপুনি কলে যে মার্কেটত আজি ভিতৰত আগৰ তুলনাত বহুতো প্ৰডাক্টৰ ব্র্যান্ডবোৰ আহি গৈছে হয় তো সেইটো জেগে এজন নতুন আৰ্টিষ্টে কেনেকে ডিসাইড কৰিব যে কোনটো প্ৰডাক্ট বেছি ভাল বা কোনটো প্ৰডাক্ট অলপ বেয়া হ'ব পাৰে সেই ডিসাইডটো কেনেকে কৰিব তেওঁলোকে হেতু হয়তো হয় কিন্তু ভাল কোৱেশ্চন মানে কেনেকুৱা ধৰক ডিসাইডটো এজন এক্সপাৰ্টে দিব পাৰে তেওঁ যিজন এক্সপাৰ্টৰ তাতে শিকি আছে যিজন মানে যাৰ তাতে শিকি আছে তো তেওঁ সেই প্ৰডাক্টৰ বিষয়ে জানিব কাৰণ তেওঁ বহুত বছৰ অভিজ্ঞতা আছে যে কোনটো ভাল কোনটো বেয়া জানিব এটা ব্ৰ্যান্ডৰ গোটেইখিনি প্ৰডাক্টে যে ভাল হ'ব হেতু নহয় ঠিক কিছুমান মানে ধৰক আৰ্টিষ্ট আছে ধৰক কি কৰে মানে এটা ব্ৰ্যান্ডে ইউজ কৰি থাকে তো সেই ব্ৰ্যান্ডৰ ভালে হওক বেয়া হওক গোটেইখিনি ষ্টুডেন্টক দি দিয়ে মোৰ মতে হেতু হ'ব নালাগে ব্ৰেইন এটা মেকআপ আৰ্টিষ্টৰ কথাই কৈছো আপুনি যদি এজন ভাল এক্সপাৰ্ট হ'ব বিচাৰে ভাল বিগিনাৰ্ছ সকলে মই ভাবো যে ভাল ব্ৰ্যান্ডৰ পৰা ষ্টাৰ্ট কৰক তেতিয়া কামো ভাল হয় আচ্ছা কামো ভাল হয় লাহে কিন্তু এনেকুৱা কিমান ব্ৰ্যান্ড ল'ব লাগে যত নেকি আপোনাক প্ৰত্যেকটো সিচুৱেশনতে হে ব্ৰ্যান্ড বিলাকে আপোনাক পাৰফেক্ট এটা লুক দিব পাৰে পাৰফেক্ট এটা ওয়ার্ক দিব পাৰে কাম নিব পাৰে তো হিচাপে ব্ৰ্যান্ড তো ভাল হোৱাটো দৰকাৰ কিন্তু সেই ব্ৰ্যান্ডটো কোনটো ব্ৰ্যান্ড ভাল কোনটো ব্ৰ্যান্ড বেয়া এজন যাৰ তাতে তেওঁ তেওঁলোকে জানিব হেতু যে কোনটো ভাল হয় তো মোৰ ষ্টুডেন্ট তেওঁলোকেও কয় যে মেম আমি কোনটো ব্ৰ্যান্ড ললে ভাল হ'ব মাৰ্কেটত বহুত ব্ৰ্যান্ড আহি গৈছে তো মই এনেকুৱা কওঁ যে মাৰ্কেটত বহুত ব্ৰ্যান্ড আহিছে এনেকুৱা কিছুমান প্ৰডাক্ট ৰাখা তোমালোকে যিটো নকি তোমালোকৰ ফিউচাৰলৈকে ভালেই হৈ থাকে নতুন আহি আছে মাজে কি হয় এতিয়া আমি ধৰক ব্ৰ্যান্ডৰ লগত মানে কি কয় লক কাৰো কাৰণে আমি টেষ্ট কৰি চাও বিগিনাৰ সকলে হেতু বস্তু নাপায় ন তো হেতু আমি তেওঁলোকক বুজাব লাগিব বা ক'ব লাগিব প্ৰত্যেক বছৰে ক'ব গলে নতুন ব্ৰ্যান্ড আহি আছে ইনষ্টাগ্ৰামত আপুনি কোনটো মেকআপ ল'ব কোনটো আই প্যালেট ল'ব মানে ধৰিবই নোৱাৰে ষ্টুডেন্ট সকল কনফিউজ হৈ যায় যে কোনটো ললে ভাল হ'ব কিছুমানৰ পইচা প্ৰবলেম থাকে তো এফৰ্ডেবল প্ৰাইজৰ পৰা কিছুমান এনেকুৱা প্ৰডাক্ট থাকে যি নেকি মানে এফৰ্ডেবলও হয় প্ৰডাক্ট কামটোও ভালকে কৰিব পাৰি তো তেওঁলোকে তেনেকুৱা প্ৰডাক্ট ললে ভাল হয় আৰু কিছুমান ধৰক যাৰ মানে ফাইনেন্সিয়েল ঠিকে আছে তো তেওঁলোকে একেবাৰতে ভাল প্ৰডাক্ট উঠাই লয় এনেকুৱা নহয় যে দামী প্ৰডাক্টটোৱে ভাল হয় বা এফৰ্ডেবল প্ৰডাক্টটো বেয়া হয় কিছুমান এফৰ্ডেবল প্ৰডাক্টটো কৰিব জানিলে টেকনিক জানিলে তেনেকুৱা প্ৰডাক্ট কিন্তু আপুনি ভাল এটা ওয়ার্ক দিব পাৰে এটা আপুনি নিজকে কেনেকে আপডেট ৰাখে টাইম টু টাইম মই মানে টাইম টু টাইম আপোনাক ফাৰ্ষ্টতে কৈছিলো নে সেই তেতিয়াৰ দিনৰ পৰাই তেতিয়াৰ দিনৰ পৰাই ধৰক আপডেট মানে কেনেকুৱা ধৰক আজি মানে ধৰক এইটো এটা কাম মানে ধৰক মই ষ্টাৰ্ট কৰিছো মানে ধৰক আজি মই ধৰক মেকআপৰ কামত ষ্টাৰ্ট দিছো বা এটা মই ইভেন্টত যাব লাগিল ফাৰ্ষ্টতে মই ভাবো যে এই ইভেন্টত মই কি ড্ৰেছ পিন্ধি গলে ভাল হ'ব বা কেনেকুৱা ধৰণৰ মানে ধৰক কাম কৰিলে মানে ধৰক
ক্লায়েণ্টে হওক বা উম, এম, যিসকলে মোক বিশ্বাস কৰে তেওঁলোকে মোক মানে ধৰক মোৰ পৰা মটিভেট হ'ব তো সেইটো হিচাপে মই প্ৰত্যেক দিনাই নিজকে আপডেট কৰো মই মানে কি যেতিয়া বিছনাখনত শুবলৈ যাওঁ নহয় মই ভাবি থাকো কালি কি কৰিম আজি কি কৰিম কেতিয়াবাতো ভাবি থাকোঁতেই যায় কেতিয়াবা কি জানেনে এনেকুৱা নহয় যে মই কামেই কৰি আছো কাম কৰি থাকোঁতেও মই ভাবি থাকো আৰু কেতিয়াবা মই ভাবি থাকোঁতেই যায় সেই 2-3 দিন পিছত কিন্তু মই সেইটো কৰি দিওঁ কামটো তো তেনেকুৱা কিছুমান নতুন নতুন যিবিলাক ধৰক ট্ৰেণ্ড আহি থাকে প্ৰত্যেক ট্ৰেণ্ডৰ লগতে আপডেট থকাটো জৰুৰী আপডেট থাকিব লাগে নিজৰ তো আৰু এটা প্ৰশ্ন আপোনাৰ পৰা মই জানিব বিচাৰো সেইটো হৈছে আজিকালি কি হৈছে ছচিয়েল মিডিয়াৰ খুব ট্ৰেন্ডিং চলি আছে ছচিয়েল মিডিয়া য'ত মানুহে যিজন আৰ্টিষ্টৰ ফলোৱাৰ্ছ বেছি তেখেতক বুকিংটো কৰিব বিচাৰে আৰু হয়তো এনেকুৱা বহুতো আৰ্টিষ্ট আছে যিসকলৰ কাম ভাল বাট ফলোৱাৰ্ছ ইমান এটা নাই তো সেইটো জেগাত মানুহে কেনেকে বস্তুটো ঠিক কৰিব যে কেৱল ফলোৱাৰ্ছ চাই যোৱাটো ঠিক নে এজন ভাল আৰ্টিষ্ট চোৱা দৰকাৰ ভাল কোৱেশ্চন কৰিছে সেইটো এক্সাম্পল ময়ো আচ্ছা ইমান বছৰ যিটো অভিজ্ঞতা সেইটো ফলত কিন্তু মই মোৰ নিজৰ জেগাত বা প্ৰত্যেকটো ষ্টুডেণ্টৰ হওক বা কাষ্টমাৰ ক্লায়েণ্টৰ ক্ষেত্ৰতে হওক তো মই মোৰ নিজৰ জেগাত বহুত ফেমাছ কিন্তু মোৰ ছচিয়েল মিডিয়া একদম কম মানে ফলোৱাৰ্ছ একদম কম কিন্তু মোৰ নামটো জেগাই জেগাই চবেই চিনি পায় ক'ব গ'লে যে মানে এটা যেতিয়া মই ষ্টাৰ্ট কৰিছিলো কামটো তেতিয়া মানে কি আছিলে আমাৰ ধৰক ছচিয়েল মিডিয়া বেছি নাছিলে ফেচবুকটো ষ্টাৰ্ট হৈছিলেহে কিন্তু চলাব কোনো নাজানিছিলে তো তেতিয়াৰ পৰাই মই মানে ষ্টাৰ্ট দিছিলো কামটো তো সেই তেতিয়াই কি হৈছিলে এটা মানে এৱাৰ্ড জিকিছিলো মই তেতিয়া পেপাৰত নাম উঠিছিলে নামটো শুনি কিনে কিন্তু মোক চবেই ঘৰলৈকে বিচাৰি আহিছিলে নামটো শুনি তেতিয়া প্ৰাগ চিনে মানে প্ৰাগ চেনেলত তেতিয়া নিউজ এটাও ওলাইছিলে আপোনাৰ 2011ৰ কথা এইটো তো তেতিয়া তো তেতিয়া মানে তেতিয়াৰ পৰাই মই মানে মোৰ নামটো ফেমাছ কিন্তু মই ছচিয়েল মিডিয়াত ফলোৱাৰ্ছ বঢ়াব নোৱাৰো মোৰো বৰ আফচোচ এইটো যে মোৰ ফলোৱাৰ্ছটো কিয় নেবাঢ়ে আৰু মানে নেবাঢ়িলেও কিন্তু মোৰ কামটোতো মই জানো মোৰ নিজৰ কনফিডেন্স আছে যে মই এটা ভাল কাম কৰো বা মোৰ ক্লায়েণ্টক মানে হেপী কৰো বা ক্লায়েণ্টক মই সেইটো এটা চাৰ্ভিচ দিওঁ যি ক্লায়েণ্টে মোক বিশ্বাস কৰে যিসকল ক্লায়েণ্ট মোৰ তাতে আহে তো এনেকুৱা নহয় যে মানে আমাৰ সময়ো নাথাকে ধৰক মই এগৰাকী ছিংগল মাদাৰ ছোৱালীৰ লগত থাকো প্লাছ ষ্টুডেণ্ট মানে হেৰি কৰিব লগা হয় শিকাব লগা হয় ঘৰৰ কাম থাকে আৰু বাহিৰা বহুত কিবা কিবি কাম থাকে আপোনাৰ স্কিনৰ হেয়াৰৰ এইবিলাক কামো মই মানে কৰিব লগা হয় তো কেতিয়াবা কি হয় এনি টাইম মোবাইলটো লৈ লৈ মানে ভিডিঅ' বনাবলৈ মোৰ সেইটো নাথাকে কিছুমানে মানে ক্লায়েণ্টে মোৰ ইমানেই তাৰিফ কৰি যায় সেই মুহূৰ্তকনো তাৰমানে এনেকুৱা লাগে যে মই এইটো যদি কি কয় ৰেকৰ্ড কৰি ৰাখিলো কিজানি মই ছচিয়েল মিডিয়াত দিলে কিন্তু মই ভাইৰেল হৈ গলো এনেকুৱা এটা মনত ভাৱ আহে মানে আজি যিটো মানে চিটুৱেশ্যন হৈ আছে মানে এনেকুৱা দেখিছো যে কাম একোৱে নাজানে তেওঁলোকৰ ইমান ফলোৱাৰ্ছ তেওঁলোকৰ ভিডিঅ' চাবলৈ ইমানেই মানুহ ভাল পায় কিন্তু যিসকল ইমান এক্সপাৰ্ট ইমান ভাল কাম কৰি আছে তেওঁলোকৰ প্ৰফাইলটো কোনো খুলিয়ে নাচায় বা চাই যদিও ফলো নকৰে তো মোৰ মতে কেনেকুৱা জানেনে বহুত ভাল ফলোৱাৰ্ছ থকা বিলাকো ভাল কাম কৰে এইটো নহয় যে মানে ভাল ফলোৱাৰ্ছ বিলাকে চবেই বেয়া কাম কৰি আছে বা কাম কৰিব নাজানে মানে কিছুমান এনেকুৱা আছে ইমান ফলোৱাৰ্ছ কিন্তু তেওঁলোকে কাম ইমানো নাজানে আৰু কিছুমান ইমান এক্সপাৰ্ট তেওঁলোকৰ ফলোৱাৰ্ছ একদমেই কম আৰু সেইটোৱে তাৰমানে মানুহ মানে কি যিসকল ক্লায়েণ্ট হওক যিসকল আপোনাৰ ভিউৱাৰ্ছ হওক তেওঁলোকে চাই যে এইটো ফলোৱাৰ্ছ ভাল তাইৰ কাম ভাল হ'ব ইমান ফলোৱাৰ্ছ আছে মোৰ মতে সেইটো হ'ব নালাগে তেওঁৰ মানে কামটো চাওক ফলোৱাৰ্ছ চাব নালাগে ছচিয়েল মিডিয়া এতিয়াহে আহিছে এতিয়াহে আপডেট হৈছে মই জানো যে ছচিয়েল মিডিয়াৰ লগত জড়িত থাকিব লাগে আজিৰ যিটো হেৰি আহি আছে মানে হেৰিটো থাকিব লাগে কিন্তু এনেকুৱা নহয় যে আপুনি টাইম পাছ কৰি আছে ছচিয়েল মিডিয়াত যি ভিডিঅ' দি দিছে যেনেকে তেনেকে ভিডিঅ' কৰিছে ভাইৰেল হৈ গ'ল যিটো কামক এপ্ৰিচিয়েট কৰিব লাগে সেই কামটোক আপোনালোকে এপ্ৰিচিয়েট কৰক তেওঁলোকক আগবঢ়াই দিয়ক এনেকুৱা মানে কিছুমান চাহ খাই থকা কিবা মানে ঘৰৰ কাম কৰি থকা এইবিলাক ভিডিঅ' ইমান ভাইৰেল হৈ আছে কিন্তু যিবিলাকে কষ্ট কৰি কাম কৰি আছে এটা দিছে সেইটোত কোনো নাচায় বা ফল'ও নকৰে কেতিয়াবা মোৰো দুখ লাগে মই সদায় এটা ভাল ভাল ভিডিঅ' বনাও
কেতিয়াবাতো দিবই মন নাযায় সদায় মই আজি মোৰ কেইটা ফলোৱাৰ্ছ বাঢ়িলে নাবাঢ়ে নহয় ফলোৱাৰ্ছ তো মোৰ দৰে কিজানি কি কয় বাকী সকলো কিজানি যাৰ নাবাঢ়ে ভাবে মোৰ ফলোৱাৰ্ছটো বাঢ়ক আজি যি টি কৰে সেইটো কৰিব নালাগে বাট সেইটোত আপোনাৰ যিটো আমি কাৰণ ফলোৱাৰ্ছেতৰ আমাৰ পইচাটো আনাই নিদিয়ে কামে আনাই দিব যিহেতু তো সেইটো জেগাত কিবা আপ ডাউন হৈছে নেকি যে আপোনাৰ ফলোৱাৰ্ছ নাই ইনকাম নাই তেনেকুৱাটো হোৱা নাই নাই হোৱা মই সেইটোৱে ক'ব বিচাৰিছো এতিয়া মোৰ ফলোৱাৰ্ছ নাই কিন্তু মোৰ ক্লায়েণ্টে মোক বহুত ভাল পায় মোৰ কামটোক বিশ্বাস কৰে মোৰ ছ'চিয়েল মিডিয়াত মই নেদেখাব পাৰো কিন্তু মানে ফলোৱাৰ্ছ নহব পাৰে কিন্তু মোৰ একো প্ৰব্লেম অহা নাই এইটো ক্ষেত্ৰত একো প্ৰব্লেম বিজনেছত একো প্ৰব্লেম অহা নাই এইখিনিতে আৰু এটা প্ৰশ্ন মই আপোনাৰ সুধিছো সেইটো হৈছে যে কি অসমত মানে আমাৰ অসমতে ক'ব গ'লে বহুত মেকআপ সেমিনাৰবোৰ হৈ আছে হয় তাৰে ভিতৰত কিছুমান কোৱালিটি সেমিনাৰ হয় কিছুমান ধৰক যেনতেন নামত পাতি দি আছে হয় হয় তো সেইটো জেগাত কিমান দূৰ ঠিক হৈছে এই বিষয়বস্তুটো আপোনাৰ মতে কি কয় আপুনি কেইটামান কুৱেশ্যন এনেকুৱা সুধি দিছে না মোৰ মনৰ কথা ভাল কৰিছে এইটো কুৱেশ্যন সুধিছে হয় মানে সেমিনাৰ বুলি ক'লে ইমান সেমিনাৰ পতা হৈছে তো আমি মানে যিবিলাক ধৰক আমাৰ এটা একাডেমি আছে এইবিলাক তাৰমানে আমি ক'বাতহে আৰু হয় সেমিনাৰ এটেণ্ড কৰিব লাগে এনেকুৱা সেমিনাৰ এটেণ্ড কৰিব লাগে য'ত নেকি আমি নলেজ পাম য'ৰ পৰা আমি নলেজটো পাম আমি নিজেই গম পাম সেই সেমিনাৰখন মানে এটেণ্ড কৰিলে কি হ'ব তেনেকুৱা যিকোনো কিছুমান সেমিনাৰ পইচা খৰচ কৰিব মোৰ মতে নালাগে যিকোনো সেমিনাৰত যে বাহিৰৰ পৰা কিছুমান ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট মাতে তেওঁলোকৰ নলেজটো ল'ব লাগে মই ভাবো কাৰণ তেওঁলোকৰ টেকনিক বেলেগ তেওঁলোকে শিকোৱাৰ টেকনিকটো বেলেগ মাজতে আপোনালোকৰ যে এখন জুলফিয়া মেমৰ যে আহিছিলে মই ক'লো নহয় ইমানেই ভাল পাইছো মই মানে কোনোবাই যদি পইচা ময়ো ইনভেষ্ট কৰিছো দিয়কচোন কিন্তু মই ইনভেষ্ট কৰা যেন পোৱা নাই মই আহি ষ্টুডিঅ'ত কৈছো যে তেনেকুৱা সেমিনাৰ বিলাক কৰক আৰু আজিকালি কি হৈ আছে সেমিনাৰৰ নামত এৱাৰ্ডটো যে দিয়ে যে সেইটো কিন্তু হ'ব নালাগে এইটো একদম ৰং এইটো মানে কি হৈছে লালচ দেখাই পেলাই ষ্টুডেণ্টক মাতে কেপচাৰ কৰে যে এৱাৰ্ড দিম আহক আৰু মোৰ মতে ষ্টুডেণ্টক মই এইটোৱে কথা কওঁ তোমালোকে একো নকৰাকে এৱাৰ্ড এটা ল'বলৈ যাব ভাল লাগিব জানো শিকিবহে যাবা হয় জানো শিকিবহে যাবা এৱাৰ্ডটো ল'বলৈ তোমালোকে কিবা এটা কাম কৰি কিনে এৱাৰ্ড এটা লোৱা সেইটো বহুত প্ৰাউড ফিল হয় যে মই কিবা এটা কাম কৰিছো তাৰে বিনিময়ত মই এই এৱাৰ্ডটো লৈছো তো সেইটোৱে যে সেমিনাৰখন কৰিব গ'লে যে মানে এৱাৰ্ড এটা দিয়ে চাৰ্টিফিকেটখন দিয়ে মোৰ মতে সেইটো হ'ব নালাগে শিকাইছে যেতিয়া ভালকে শিকাওক সেমিনাৰখনত আৰু পইচা এৱাৰ্ডটোৰ নামত আকৌ এক্সট্ৰা ফিজ লয় তেনেকুৱা বহুত সেমিনাৰ আহি আছে তো মোৰ মতে সেইটো বন্ধ হ'ব লাগে আৰু বন্ধ নহয় বাৰু হৈয়ে থাকিব কিন্তু ষ্টুডেণ্ট খিনি সজাগ হ'ব লাগে তেনেকুৱা সেমিনাৰ এটেণ্ড কৰিব নালাগে যিটো সেমিনাৰ ধৰক আপুনি ভাল এটা শিক্ষা পাব আৰু নতুনকে যিসকল বিগিনাৰ্ছ হয় তেওঁলোকে এই সেমিনাৰ বিলাক এটেণ্ড নকৰাই ভাল মোৰ মতে বিগিনাৰ্ছ সকলে কৰক যদি তেওঁলোকে ধৰক ভালকে মানে কমপ্লিটলি তেওঁলোকৰ মানে শিকা হৈ গৈছে এবছৰ দুবছৰ হৈ গৈছে তেতিয়া তেওঁলোকে সেই তেনেকুৱা এখন সেমিনাৰ এটেণ্ড কৰিলে বুজি পাব বিগিনাৰ্ছ এজনে একো বুজি নাপাব একোৱে বুজি নাপাব সেইটো সেমিনাৰ তো সেইবিলাকৰ পৰা অকণমান সাৱধান থাকিলে ভাল হয় এৱাৰ্ড সেমিনাৰ লোৱাটো বন্ধ হ'ব লাগে মানে ষ্টুডেণ্ট খিনি সজাগ হওক তো সেইটো মই ভাবো আৰু এইখিনিতে আৰু এটা কথা যে আমাৰ ধৰক আমাৰ ষ্টুডেণ্ট খিনি বা আমাৰ ইয়ং জেনেৰেশ্যন খিনিতো মেকআপৰ প্ৰতি এটা আগ্ৰহ আছে তো সেইটো জেগাত আপুনি যিসকল তেওঁলোকক ছাপোৰ্ট দিব কাৰণ এজন ষ্টুডেণ্টে শিকিব গ'লেতো তেওঁলোকৰ পেৰেণ্টছকে পইচা ল'ব লাগে তো গাৰ্জেনবোৰ বা পেৰেণ্টছবোৰ কিমান আপুনি সজাগতা দেখা পাইছে আজিৰ ডেটত মানে কিমান তেওঁলোকে ছাপোৰ্ট কৰাটো হৈ গৈছে এইটো প্ৰথমতে কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যে তেওঁলোকৰ হাজবেণ্ডে হওক বা তেওঁলোকৰ ঘৰৰ মানুহে হওক ছাপোৰ্ট নকৰে আৰু কিছুমান এনেকুৱা আছে হাজবেণ্ড সকলেও ছাপোৰ্ট কৰে প্লাছ ঘৰৰ সকলেও ছাপোৰ্ট কৰে এটা আশা লৈ যায় যে একচুৱেলি মানে কি তেখেতৰ ওচৰত গৈছে যে যিমানখিনি ইনভেষ্ট কৰিছো তাৰে পৰিণামটো যাতে ভালদৰে হৈ আহে সেই আশাটো পঠায় কিছুমানে ছাপোৰ্টো নকৰে যে ইমান পইচা খৰচ কৰিম তই পাৰিবি নে নোৱাৰ এইটোও ভাবিব নালাগে সদায় এটা পজিটিভ
মানে মানসিকতাটো সদায় মানে ভাল এটা ষ্ট্ৰং লৈ পঠাব লাগে আৰু পইচাটো ইনভেষ্ট যেতিয়া কৰিব নহয় তাৰে বিনিময়ত তেওঁ ভৱিষ্যতলৈ বহুত পইচা ইনকাম কৰিব পাৰিব নিজৰ ভৰিৰ ওপৰত খাৰা হ'ব পাৰিব লগতে প্লাছ সন্মান পাব নিজৰ এটা নাম হ'ব নিজৰ ফালৰ পৰা এটা নাম হ'ব তেওঁ লৈ কিনে ঘৰৰ মানুহো প্ৰাউড কৰিব তো সেইটো মোৰ মতে ঘৰৰ মানুহে সেইটো ছাপোৰ্ট কৰাটো দৰকাৰ তেনেকুৱা আছে বাৰু মোৰ ষ্টুডেণ্ট সকলো তেওঁলোকৰ হাজবেণ্ড সকলে লৈ আহে ছাপোৰ্ট কৰে কিবা কিবি প্ৰগ্ৰেম হলে মই লৈ যাওঁ তেওঁলোকে যাবলৈ দিয়ে তেনেকুৱা আৰু মোকো বিশ্বাস কৰে যে আপোনাৰ তাতে যিহেতু গৈছে তো বনিয়ে আহিব আৰু হয় মানে ওপৰৱালাৰ কৃপাত মোৰ ষ্টুডেণ্ট খিনি কিন্তু ভাল কামেই কৰি আহিছে মোৰ বিশ্বাসত আহিছে তেওঁলোকক মানে এনেকুৱাকে বনাই পঠাও যাতে তেওঁলোকে নিজৰ ভৰিৰ ওপৰত খাৰা হৈ যাব পাৰে আৰু নাম সন্মান যাতে ল'ব পাৰে এজন অভিজ্ঞ বুলি মই কম যেহেতু আপুনি ইমান বছৰ ধৰি কাম কৰিছে এজন অভিজ্ঞ টিচাৰ হিচাপে আৰু কি দায়িত্ব আমাৰ বাঢ়ি যায় সমাজৰ প্ৰতি এজন আৰ্টিষ্টৰ বহুত দায়িত্ব থাকে দায়িত্বটো কেনেকুৱা ধৰক ষ্টুডেণ্ট এগৰাকী যদি আপোনাৰ ওচৰত শিকিবলৈ আহে এটা বিশ্বাসত আহে তেওঁলোকে ক'ৰ পৰা কেনেকে পইচা মেনেজ কৰি কিনে আপোনাক দিয়ে তো সেইটো মই বুজি পাব লাগিব আৰু প্লাছ তেওঁক এনেকুৱা এটা বিশ্বাস দিব লাগিব যে তেওঁ সেইটো পাৰিব আৰু তেওঁ পাৰিব বুলি ক'লে কিন্তু মই সেইটো বস্তুত তেওঁ জোৰ দিব লাগিব যে তুমি এইটো কৰা তুমি পাৰিবা তেওঁক বুজাব লাগিব তেওঁ যে ঘৰৰ যদি কিবা প্ৰব্লেম হৈ আছে সেই ঘৰৰ প্ৰব্লেমটো যদি ঘৰত মানে শিকাৰ টাইমত যদি লৈ আহিছে সেইটো মই তেওঁক বুজাব লাগিব কাৰণ মই সেই চিটুৱেশ্যনৰ পৰাই আহিছো তো মই সেইটো বুজোৱাত সহজ হয় তেওঁলোকক মানে যে সেইবিলাক মানে চব পাহৰি কিনে যাতে সেইটো বস্তু ভালদৰে মানে একদম মনত ঠানি ৰব লাগে মনত আৰু আগবাঢ়ি যাব লাগে সেইটো বস্তু হ'ব লাগে যেতিয়া মানে এজন টিচাৰ সকলৰ মেইন হৈছে নলেজটো তেওঁলোকে নিজৰ নলেজ খিনিও থাকিব লাগিব তেতিয়াহে আমি ষ্টুডেণ্টক ভাল এটা শিক্ষা দিব পাৰিম কাৰণ মোৰ নলেজ খিনিয়ে তেওঁলোকক আপগ্ৰেড কৰিব তেওঁলোকক আগুৱাই লৈ যোৱাত সহায় কৰিব মই যদি তেওঁলোকক ভুলকে শিকাওঁ তেওঁলোকে সেইটোৱে শিকিব তো নিজকে আগতে মানে নলেজ গোটাই লোৱাত এজন টিচাৰ এনেকুৱা হ'ব লাগিব যে তেওঁৰ গোটেইখিনি নলেজ থাকিব লাগিব তেওঁ মেকআপ আৰ্টিষ্টতে হওক বিউটিচিয়ানতে হওক বা কসমেটলিষ্টে হওক যিকোনো কামতে হেৰিতে হওক তেওঁ নিজে মানে এক্সপাৰ্ট হ'ব লাগিব তেতিয়াহে তেওঁক আগুৱাই লৈ যাব পাৰিব প্লাছ দায়িত্ব মানে কেনেকুৱা ধৰক এইটো নহয় যে কিছুমান আছে বাৰু যে মানে কাম কৰিব নালাগে এইটো নহয় যে সবেই ভাবে কি যে তাই এইটো কামতে আছে ঘৰৰ কাম নকৰে কিজানি বহুতে সেইটো ভাবে কিন্তু মই মোৰ ঘৰৰ কামখিনিও মই টাইমতে কৰো মোৰ ছোৱালীকো মই চাওঁ প্লাছ ফেমিলিৰ লগত যেতিয়া আছিলো মই ফেমিলিকো গোটেইখিনি কোনো যাতে মোক ভুল নধৰে সেইখিনি মই দায়িত্ব লৈছিলো সেইখিনিও মই কৰিছিলো আৰু প্লাছ সমাজখনো মই চাব লাগিব বা কিছুমান ক্ষেত্ৰত চাবও লাগিব সমাজখনকো যে কি কৰিলে ধৰক বেলেগে যাতে মোক বেয়াটো নাভাবে হেনো থাকিব লাগিব সমাজক এইটো দিব লাগিব যে এইটো কামত এপ্ৰিচিয়েট কৰক তেওঁলোকেও বা আশে পাশে যিমান আছে বা তেওঁলোকৰ উঠি অহা ল'ৰা ছোৱালী সকলে যদি এই লাইনটোত যাব বিচাৰে তো তেওঁলোকেও যাতে মানে এইটো বস্তুত এপ্ৰিচিয়েট কৰক আগুৱাই লৈ যাওক সেনেকুৱা আৰু আমাকো যাতে এপ্ৰিচিয়েট কৰক সেইটো বিচাৰো আৰু যে এনেকুৱা ধৰণৰ মানে থাকিব লাগে এজন শিক্ষক হিচাপে মানে এইখিনি থাকিব লাগে আৰু দায়িত্ব এইখিনিতে আৰু এটা প্ৰশ্ন যে বহুতে আজি ডেটত এতিয়ালৈকে বহুতে মেকআপ বস্তুটোক মানে হেমেলিয়া টাইপত লৈ লৈছে কিছুমান আছে বা মেকআপটোক অলপ মানে বেলেগ ধৰণে দেখাবলৈ চেষ্টা কৰি আছে তো সেইসকলক আপুনি কেনেকুৱা ধৰণৰ মানে কথা ক'ব বা কি ক'ব বিচাৰিব তেওঁলোকক হয় মানে ময়ো পাই থাকো কিছুমান ছচিয়েল মিডিয়াত এনেকুৱা আছে তাৰমানে মেকআপটো মানে এইটো আৰ্ট হয় প্লাছ বিজনেছ আৰ্টৰ দ্বাৰা আমি এটা ব্যৱসায় লাইনত গৈ আছো তো যেতিয়া আপুনি এটা বা ছোৱালী এজনীকে হওক বা ব্ৰাইডেল এগৰাকীকে হওক বা মডেল এগৰাকীকে হওক যেতিয়া আপুনি ছচিয়েল মিডিয়াত শ্বুট কৰিবলৈ যায় কিছুমান এনেকুৱা মানে ফাটৰামি মানে কি বুলি কওঁ ধেমালিয়া বোলে উৰাই মেলি মানে এইটো বস্তু বহুত লাজ লগাৰ টাইপত কৰি দিয়ে আমাৰো কেতিয়াবা চাই বেয়া লাগে বা দৰ্শকসকলেও চাই বেয়া পায় কিছুমানে তেওঁলোকক ছাপোৰ্টো কৰে মোৰ মতে ছাপোৰ্ট কিয় কৰে তেওঁলোকক কৰিব নালাগে মানে এইটো মানে এনেকুৱা হৈ গৈছে নেগলেক্ট কৰা টাইপ হৈ গৈছে সেইটো হ'ব নালাগে যে যেতিয়া এটা কাম মানে ধৰক আৰ্টিষ্ট এগৰাকীয়ে কামটো সদায় মন দি প্ৰফেচনেলি আৰু
পজিটিভলি কৰিব লাগে যিটো নেকি বেলেগে যাতে সেইটো বেয়া ভাৱত নলয় আৰু বেয়া দিশলৈ যাতে নাযায় আৰ্টটো সদায় আৰ্টিষ্টে সদায় এনেকুৱা এটা কাম কৰি যাব লাগে যিটো আমি আৰ্টটোতহে ধ্যানটো দিওঁ বাকী এইবিলাক আলটু ফাল্টু হেৰি যাতে কৰিব লাগে মই কি মানে কেনেকুৱা ধৰণৰ ক'ব বিচাৰিছো ধৰক কিছুমান এনেকুৱা আছে এই লৰাই মানে লৰাই যে ছোৱালী হৈ মেকআপ কৰে কিছুমান এনেকুৱা কাপোৰ খুলি বা এনেকুৱা মানে মানে বৰ বেয়া লাগে মানে কিয় কৰে সেইটো তেওঁলোকৰ নিজৰে ভিডিঅ'টো বনাবলৈ লাজ নালাগে নে বাৰু সস্তীয়া পপুলাৰিটিৰ এটা মানে ভাইৰেল মই ক'লো নে এই ছচিয়েল মিডিয়া আৰু তেওঁলোকে বহুত ভাইৰেল হৈছে তেওঁলোকৰ ফলোৱাৰ্সো বহুত আমি ক'বাতে থাকো এইটো নকওঁ যে মোকে ফলো কৰক কিন্তু কথাটো কৈছো হয়তো মোক বেয়া পাব পাৰে কিন্তু এইটো হ'ব নালাগে বেয়া দেখি একদম বেয়া দেখি মানে এটা ভদ্ৰ হিচাপত কৰি যাওক কামটো নিজেও আগবাঢ়ি যাওক আনকো ভালদৰে যাতে ভাল দেখি কাৰণ সবেটো ইনকাম এটা কৰি আছে বা সবে কেৰিয়াৰ বনাব বিচাৰি আছে তো এইটো মানে কি হয় কিছুমানে বেয়া চকু দিও চায় বেয়া বুলিও ভাবে যে ইহঁত এই ইণ্ডাষ্ট্ৰি এনেকুৱাই নেকি ল'ৰাবিলাকো বহুত আৰ্টিষ্ট দেখিছো ইমান ধুনীয়াকে কাম কৰি আছে মানৱ প্ৰতিম তেওঁ কিমান ধুনীয়াকে কাম কৰি আছে ভাল মানে তেনেকুৱা এটা ষ্টেণ্ডাৰ্ড থাকিব লাগে ভাল এটা হেৰি থাকিব লাগে ইমান এনেকুৱা ধেমালি এইবিলাক ফাটামি হ'ব নালাগে মোৰ মতে এইটো মই ভাল নাপাওঁ তো আহি থকা 5 বছৰত আপোনাৰ কেনে ধৰণৰ পৰিকল্পনা বা আহি থকা অনাগত দিনত কেনে ধৰণৰ আপোনাৰ পৰিকল্পনাবোৰ আছে পৰিকল্পনা বহুত আছে তেনেকুৱা ধৰক গুৰু হিচাপে মই মানে ষ্টুডেণ্টক এনেকুৱা এটা শিক্ষা দিব বিচাৰো যি নেকি যিসকল তাৰমানে ভাবে যে মই একোৱে কৰিব নোৱাৰো বা ঘৰৰ পিনৰ পৰা কোনো ছাপৰ্ট নাই তেনেকুৱা আহে মোৰ তাতে বহুত ষ্টুডেণ্ট আহে যে মোৰ ঘৰত এইটো প্ৰব্লেম সেইটো প্ৰব্লেম তো তেওঁলোকক মই বহুত বুজাও তো সেইটো মই ঠিক কৰিবলৈ মন আছে মানে কৰি আহিছো বাৰু আৰু কিছুমানে যিসকলে মোক কয় যে বাইদেউ আপোনাক দেখি আমি বহুত সাহস পাওঁ তেতিয়া নিজকে বহুত ভাল লাগে তেতিয়া যে আপোনাক দেখি আমি বহুত সাহস পাওঁ নহলে মানে যিবিলাকে প্ৰব্লেমত পৰি আছে সংঘৰ্ষ যুঁজি আছে মানে সিচুৱেচনৰ লগত যুঁজি আছে তেওঁলোকে যেতিয়া মোক মানে ভাল এটা হেৰি দেখা পায় তেওঁলোকে কয় যে আপোনাক দেখি আমি বহুত সাহস পাওঁ আপোনাৰ নিচিনা হ'ব বিচাৰো তো সেই তেনেকুৱা যাতে দেখি কিনে চবে ভাবে কি যে আমি এনেকুৱা হোৱাটো ভাল বা আমি পিছুৱাই যাব নালাগে আমি যিকোনো সিচুৱেচনতে হওক আমি আগুৱাই যাব লাগে তো তেনেকুৱা আৰু ভালদৰে মানে ভাল এজন মেকআপ আৰ্টিষ্ট ভাল এজন এক্সপাৰ্ট মানে অসম বুলিয়ে নহয় অসমৰ বাহিৰতো মানে যোৱাৰ ইচ্ছা আছে এনে অসমৰ বাহিৰত বহুতখিনি শিক্ষা লৈছো বাৰু কিন্তু মানে এজ এ আৰ্টিষ্ট কাম কৰিবলৈ বহুত মন আছে আৰু ঠিক আছে তো এইখিনিতে মই আমাৰ দৰ্শকসকলক জনাও যে মেম ইমান দিনে তেখেতৰ নামটো পিংকি বেগম আছিলে এতিয়া তেখেতৰ ডাক্তৰ পিংকি বেগম হৈছে তো এই জাৰ্নিটোৰ বিষয়ে আমাক অলপ হয় এতিয়া ডক্টৰ উপাধিটো পাই মানে সেইটোত লৈ কিনে এটা সেইটো নিজকে বহুত মানে গৌৰৱ অনুভৱ কৰো আৰু লগতে মোৰ ষ্টুডেন্ট খিনিও বা মোৰ পৰিয়ালৰ মানুহখিনিও ইমানেই হেপ্পী যেতিয়া মোৰ নিউজটো ওলাইছিল বা যেতিয়া মই মানে এই ডক্টৰ উপাধিটো ললো এনেকুৱা মানে হেপ্পী নহয় যিসকল সঁচাকে তেতিয়া মই ভাবিছো যে হয় মোক ভাল পোৱা মানুহ বহুত আছে ফোন কৰি খবৰ লৈছে যে মানে তুমি সঁচাকে ইমান যুঁজি ইমানখিনি আগবাঢ়ি গলা তেনেকুৱা বা এতিয়া যে ক'লো যে আপুনি সঁচাকে দেই আমাৰ মানে সাহস হয় আমি আপোনাৰ নিচিনা হ'ব বিচাৰো তো সেইটো বৰ মানে নিজকে ভাল লাগে তাৰমানে প্ৰাউড মোমেন্ট তো এইটো এই ইণ্ডাষ্ট্ৰীত মানে ধৰ এই যেতিয়া উপাধিটো লৈছিলো দিল্লীত ল'ব গৈছিলো এইটো ৱৰ্ল্ড কালচাৰেল এডুকেশ্যনেল অৰ্গেনাইজেশ্যন পৰা আছিলে তো এইটোৰ কাৰণে বহুতখিনি মই ক'লো না সেই মানে অভিজ্ঞতাৰ ওপৰতহে এইটো দিয়া গৈছে ধৰক আপোনাৰ মোৰ স্কিন হেয়াৰ এক্সপাৰ্ট ওপৰত মেকআপ আৰ্টিষ্ট কসমেটলজিষ্ট এই তিনিটাৰ ওপৰত মানে দিয়া গৈছিল তো এইটোৰ কাৰণে বহুত কষ্ট কৰিব লগা হৈছিল এই মানে উপাধিটো মই ভাবাও নাছিলো যে মই পাম মানে ইমান মানে এইটো মোৰ নাছিলেই হয়তো কিবা কষ্টৰ ফলতে মানে ইমানখিনি যে কষ্ট কৰিলো ধৈৰ্য ধৰি সেইটোৰে কিজানি ফল এইটো মানে নলেজটো বহুত দৰকাৰ প্লাছ সাহস ধৈৰ্য এইখিনি থাকিবই লাগিব
সেইটো মানে এইখিনি আছিল কাৰণে এইটো মানে পোৱা গৈছিল কিন্তু এইটো নহয় যে মই আজিয়ে পাইছো বহুত বছৰ মানে কষ্ট কৰি কৰিহে এই সন্মানটো পাইছো আৰু এই সন্মানটো পাই মই বহুতেই সুখী আৰু ইয়াৰ লগতে মই ভাবো আপোনাৰ দায়িত্বও এটা বাঢ়ি গৈছে দায়িত্ব কাৰণ এতিয়া যেতিয়া এই উপাধিটো লৈ কিনে মই বহি থাকিবতো নোৱাৰো মই ইয়াতকে আৰু ভাল ভাল কাম কৰিব লাগিব যাতে মোক মানে যাতে মই কাৰোবাক ভাল এটা শিক্ষা দিব পাৰো মোৰ লগত মই যেতিয়া লৈছো মই আনকো যাতে শিক্ষাটো দিব পাৰো তাৰ কাৰণে মই নিজকে সাজু ৰাখিব লাগিব সেইটো কাৰণে আৰু ভাল কাম কৰি যাব লাগিব ঠিক তুমি মোক এতিয়া জনাওক যে ধৰক মেকআপ এটা আমি শিকিলো মেকআপ আমি কৰি আছো এটা মেকআপ কৰি থাকিলেতো আমাৰ ঘৰ সংসাৰ নচলে আমি সবেই জানো যে এটা ফাইনেন্সিয়েল প্ৰয়োজন আছে তো সেইটোক আমি বিজনেস হিচাপে বা ফাইনেন্সিয়েলি আমি কেনেকৈ ষ্ট্ৰং কৰিম এইটো ফিল্ডত আহি হয় হয় ফাইনেন্সিয়েলটো বহুত দৰকাৰ সবকে দৰকাৰ এইটো তো মেকআপ আৰ্ট হিচাপে আপুনি যেতিয়া ল'ব হাতত তো ইয়াক ব্যৱসায় হিচাপে আগবঢ়াব হলে আপুনি প্ৰফেচনেলি কামটো কৰিব লাগিব যে কিছুমান এনেকুৱা আৰ্টিষ্ট আছে 200-300 টকাটো মেকআপ কৰি দিয়ে সেইটো হ'ব নালাগে তেওঁ হয়তো মানে কিছুমান আৰ্টিষ্টৰ এনেকুৱা এটা ভুল ধাৰণা যে মই কমত কৰিলে মই বেছি ক্লাইণ্ট পাম সেইটো হ'ব নালাগে কমত কৰিব ক্লাইণ্ট পাব হয় বেছিকে কিন্তু ফাইনেন্সিয়েল কম হ'ব তেওঁ কষ্ট বেছি হ'ব ভাগৰ বেছি লাগিব কিন্তু ফাইনেন্সিয়েলত কি হ'ব তেওঁলোকৰ মানে বিজনেছত পইচাটো কম পাব আৰু যিসকলে স্মাৰ্ট টেকনিক ইউজ কৰে ভাল কাম ইউজ কৰে তো তেওঁলোকে এটা মানে যিখিনি ৰাখিব লাগে পইচাৰ হেৰিটো সেইটো হিচাপে বিজনেছ কৰে তো মই ভাবো কি যে এইটো 200-300-500 টকাত মেকআপ ষ্টাৰ্ট কৰিব নালাগে কাৰণ বহুতে কষ্টত শিকিছে আৰু কিছুমানে এইটোও ভাবে যে তাই ক্লাইণ্ট কেইটা মই লওঁ মই কমতে কৰি দিওঁ সেইটো হ'ব নালাগে সবেই ইনকম কৰক আপুনি যেতিয়া এটা প্ৰফেশ্যনত আহিব কেতিয়াও নাভাবিব যে তাইক ডাউন কৰিম মই তেখেতক ডাউন কৰিম মই উঠিম সেইটো কেতিয়াও ভাবিব নালাগে সেইটো ভাবে কাৰণে পইচাটো কমকে ল'ব লগা হয় পিছত কি হয় টানি টুনি চলিব লগা হয় সেইটো হ'ব নালাগে বিগিনাৰ্ছ হয় ফাৰ্ষ্টতে তেওঁলোকে শিকি আছে তেতিয়া তেওঁলোকে কিবা এটা এমাউণ্ট কমকে ল'ব পাৰে কিন্তু এনেকুৱা নহয় যে তেওঁ একদম তলত গৈ পেলাই কাম কৰিব সেইটো প্ৰফেশ্যনটো স্মাৰ্টনেছ নুবুজায় সেইটো কাৰণ আজিকালি ইমান ক্লাইণ্টসকল ইমান আপডেট হৈ গৈছে যেতিয়া আপুনি এটা কম বাজেট ক'ব কম বাজেটত কাম কৰা মানুহ খুব কম ওলাব বাজেটটো যেতিয়া আপুনি এটা মানে ঠিক ৰাখিব জেনুৱেল এটা যেতিয়া বাজেট ৰাখিব তেতিয়া বহুত তেনেকুৱা ক্লাইণ্ট আছে ষ্টেণ্ডাৰ্ড ক্লাইণ্ট আছে মানে খুব আজিকালি স্মাৰ্ট ক্লাইণ্ট আছে তেওঁলোকে ভাবিব যে এওঁৰ বাজেটটো ঠিক আছে তো এওঁ ভাল কাম কৰিব এইখিনি ভুল ধাৰণা হৈ আছে এই ইণ্ডাষ্ট্ৰীত আমাৰ এইটো ইণ্ডাষ্ট্ৰীত মেকআপ আৰ্টিষ্টৰে হওক বা বিউটিচিয়ানৰে হওক মানে চব ফালে মোৰে এতিয়া জাগাত ক'ব গ'লে ওচৰে পাজৰে মোৰ বহুত পাৰ্লাৰ আছে কিন্তু মই এনেকুৱা নকৰো যে তেওঁলোকক মই ডাউন দিম তেওঁলোকেও ইনকম কৰক তেওঁলোকেও 2 পইচা কমাওক এনেকে নকওঁ যে ক্লাইণ্ট এজন আহিলে যে তাই কিমান লৈছে তাই যেনিবা 1000 টকা লৈছে মই আপোনাক 500 টকাত কৰি দিম এইটো একদম প্ৰফেশ্যন ভাল নালাগে আৰু ক্লাইণ্টও বহুত স্মাৰ্ট হয় যে বেলেগৰ যদি আপুনি বদনাম কৰি কিনে নিজে ইনকাম কৰিম বুলি ভাবিছে তেওঁ জানিব যে তুমি কেনেকুৱা সেইটো হ'ব নালাগে তো বিজনেছ হিচাপে ক'ব গ'লে আপুনি ভাল এটা বিজনেছ কৰিব হলে আগুৱাই যাব হলে এনেকুৱা এটা বাজেট ৰাখিব যাতে ক্লাইণ্টও ভাল পায় একদম কমৰো হ'ব নালাগে একদম বহুত বেছিও হ'ব নালাগে যোনে যেনেকে দিব পাৰে তেনেকুৱাকে এই 500 টকাৰ পৰা ষ্টাৰ্টিং মেকআপ বা 200-300 টকাত মেকআপ কৰাটো বন্ধ কৰিব লাগে আৰ্টিষ্টসকলে এনেকুৱা বহুত আছে আৰু ষ্টুডেণ্টসকল মোৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে সোধে যে মেম আমি কিমান ল'ম এইটো শিকিলো এইটো কিমান ল'ম মই প্ৰত্যেকৰে এখন লিষ্ট বনাই দিওঁ তেওঁলোকক যে তুমি এইটো প্ৰডাক্টে যদি তুমি কৰা তুমি ইমানৰ পৰা ষ্টাৰ্ট কৰিবা এইটো এনেকে যদি তুমি কৰা তুমি এইটোৰ পৰা ষ্টাৰ্ট কৰিবা সেইটো কিন্তু যিজন টিচাৰ হয় যিজন গুৰু হয় সেইটো কিন্তু ষ্টুডেণ্টক বুজাব লাগিব গুৰুৰো এটা দায়িত্ব নহলে তেওঁ শিকাই পঠাই দিলে এইটো নহয় তেওঁ বিজনেছটো কেনেকে ষ্টাৰ্ট কৰিব ষ্টুডেণ্টে তেওঁলোকে ক'ৰ পৰা ষ্টাৰ্ট কৰিব কিমান ল'ব কিমান ক্লাইণ্টৰ পৰা কিমান ল'ব সেইটো তেওঁলোকক এটা শিক্ষা দিব লাগে মানে এই লাইনত তো তেতিয়া বুজি পাব আৰু কিছুমান গুৰু শিকায় বাৰু কিছুমান আছে যে তোমালোকে ইমানৰ পৰা ষ্টাৰ্ট কৰিবা এনেকুৱা আছে বা ময়ো তেনেকে সেইটো ষ্টুডেণ্টক শিকাও
কিন্তু কিছুমান এনেকুৱা আছে যে শিকি যোৱাৰ পিছত মই তাই কাষ্টমাৰখিনি ময়ে ল'ব লাগিব, তাই ইমান কাষ্টমাৰ পায়, আপুনি আপোনাৰ পৰা কিমান লৈছে ন, 1000 লৈছে, মই আপোনাক 500তে কৰি দিম দিয়ক, এইটো হ'ব নালাগে। যোনে যেনেকে লয় তেখেতক ডাউন কৰি কিনে নিজকে কম প্ৰাইজত মানে হেৰি কৰাতে সেইটো আপুনি ওপৰত উঠিব নোৱাৰে। নিজকে প্ৰথমতে মই কম প্ৰাইজত দেখাই দিলে আপোনাক সদায় সেই কম দামী কাষ্টমাৰে পাব, আপুনি কষ্ট বেছি হ'ব, ভাগৰো বেছি লাগিব, কাষ্টমাৰ বেছি পাব, কিন্তু আপুনি মানিটো কম পাব, ফাইনেন্সিয়ালি আমি আগবাঢ়িব নোৱাৰে। যদি আপুনি ভাল এটা বাজেট ৰাখে, আপোনাৰ কাষ্টমাৰো ভাল পাব, আপোনাৰ ষ্টেণ্ডাৰ্ড এটা থাকিব, বিশ্বাসো কৰিব কাষ্টমাৰে। তো আজিকালি সেইটো উঠি গৈছে, ক্লাইণ্টও বহুত জানা হৈ গৈছে, গম পোৱা হৈ গৈছে। তো মোৰ মতে বিজনেছটো ভালভাৱে আগবঢ়াই নিব লাগে ইণ্ডাষ্ট্ৰিটো, এইটো কাকো জেদ ভাৱ কৰিব নালাগে, সকলোৱে আগবাঢ়ি যাওক, ভাল কাম কৰক। মই ভাবো যে আপুনি এটা মানে কি ইণ্ডিপেণ্ডেণ্ট হৈছে ফাইনেন্সিয়েলৰ কাৰণে, তো সকলোৱে সেইটো বিচাৰে, তো সকলোকে সেই চান্সটো দিব লাগে। আপুনি কমত কৰিব, বেলেগে বেছিকে কৰিব, সেইটো নহয়, এটা সেম প্ৰাইস হ'ব লাগে, সকলোৰে এটা সেম প্ৰাইস হ'ব লাগে। আৰু আপুনি যদি একদম তলৰ পৰা যায় নহয়, আপুনি সেই লেভেলতে থাকি যাব, কেতিয়াও আগবাঢ়িব নোৱাৰে। তেনেকুৱা আছে, তেনেকুৱা এতিয়াও আছে, তেওঁলোকে ডাঙৰ কাম নাপায়, কিন্তু সেই সৰু কামতে আছে এতিয়াও, সেইটো তেওঁলোকৰে ভুল, কষ্টও বেছি। এতিয়া ইয়াত আৰু এটা কথা হ'ল যে আপুনি ইমান বছৰে এই ইণ্ডাষ্ট্ৰিটোত, আমাৰ মেকআপ এণ্ড বিউটি ইণ্ডাষ্ট্ৰিটোত আপুনি কি কি ভুল দেখি আছে, যিটো ভাবে যে এইটো শুদ্ধ হলে হয়তো আমাৰ ইণ্ডাষ্ট্ৰিটো বা অসমৰ আৰ্টিষ্টখিনি আৰু ডেভেলপমেণ্ট হ'ল হয়? সেইটোৱে এতিয়া যে ক'লো যে এইটো ধৰক প্ৰাইচিঙৰ এটা কথা, এইটো মেইন প্ৰব্লেম হৈ আছে। মানে আনৰ ক্লাইণ্টখিনিও ল'বৰ কাৰণে ইমান কম দামী কামবিলাক কৰে, তো সেইটো হ'ব নালাগে, সেইটো ইণ্ডাষ্ট্ৰিত ভুল হৈ আছে। সেইটো কিন্তু নিজৰ ওপৰতে সেইটো কৰি আছে দেই, ভুলটো নিজৰে লছ কৰি আছে। কাৰণ তেওঁলোকে মানে নিজে ভাবিব লাগে যে এটা লোকেশ্যনত যাব হলে নিজৰ গাড়ী হলেতো ঠিকে, তেলটো ভৰাবই লাগিব, খোজকাঢ়িতো যাব নোৱাৰে বাৰু, গাড়ী এখন ভাড়া কৰি গলেওতো পইচাটো ভৰিবই লাগিব, প্লাছ থিয় হৈ কাম কৰে 2-3 ঘণ্টা, কেতিয়াবাতো 4 ঘণ্টাও লাগি যায় কেইবাজনীকো যেতিয়া কৰিব লগা হয়। তো সেই হিচাপত নিজৰ কষ্টটো চাব লাগিব, প্লাছ সময়টো চাব লাগিব, আৰু আপোনাৰ কাম যিখিনি টেকনিক, আপুনি যিটো স্কিল ব্যৱহাৰ কৰিছে সেই স্কিলটো আপুনি জানিব লাগিব, আৰু যিখিনি প্ৰডাক্ট আপুনি ইউজ কৰিছে সেইটো জানিব লাগিব। সেইটোৰ ওপৰত মানে ভাবি চিন্তি যদি আপুনি এটা এমাউণ্ট ৰাখে সকলো কামতে, তো আপুনি এটা ষ্টেণ্ডাৰ্ড কাম কৰি আছে, ভাল কাম এটা কৰি আছে। আৰু প্লাছ কি, এই যে মই ক'লো আপোনাক মানে এসপ্তাহৰ ক্লাছ, এমাহৰ ক্লাছ, 2 মাহৰ ক্লাছ কৰি যে কিছুমানে যে ষ্টুডিঅ' খোলাটো বাদেই দিয়ক, একাডেমি খুলি দিয়ে, সেইটো কিন্তু হ'ব নালাগে, ক্লাছ দিয়া ষ্টাৰ্ট কৰি দিয়ে, সেইটো হ'ব নালাগে। কাৰণ তুমি নিজে এগৰাকী ষ্টুডেণ্ট হৈ আছা, শিকি আহিছে মাত্ৰ, তেওঁতো শিকাব গ'লেও তেওঁ গুৰুৱে যি শিকাইছে সেইটোৱে শিকাব, কিন্তু আজিকালি যে নতুন নতুন যে আপডেট বিলাক আহি আছে, মই ক'লো কমেও 5 বছৰ লাগিব আপোনাক পুৰা এইটো লাইনত মানে এক্সপাৰ্ট হ'বৰ বাবে, ভালকে আগবাঢ়ি যাবৰ কাৰণে। আমাৰতো বহুত বছৰ লাগি গৈছিলে, মোৰতো 5 মই ষ্টাৰ্ট দিছিলো কিমান কম হেৰিৰ পৰা, এতিয়াও মই ক'লো নে, এতিয়াও আমি শিকি থাকো, এতিয়াও মই নতুন নতুন আপডেটৰ কাৰণে নিজকে সদায় মানে সাজু ৰাখো, তেনেকুৱা। তো এইখিনি ভুল মানে ধৰক হৈ আছে, এইটো হ'ব নালাগে। ভালকে নলেজ ল'ব লাগে, কম নলেজত নহয়, আনক ডাউন দি কিনে নিজে ওপৰত উঠাটো মানে হ'ব নালাগে, তেনেকুৱা। তো ইয়াতে আৰু কেইটামান কথা মই জানিব বিচাৰিম আপোনাৰ পৰা, যে যিসকলে নতুনকে কামটো ষ্টাৰ্ট কৰিব, তেওঁলোকে মেকআপটো শিকিব আহিবই, তাৰ বাহিৰেও আৰু কি কি ক্ষেত্ৰত নিজকে, খালি মেকআপটো জানিলেতো এজন ক্লায়েণ্ট এট্ৰাক্ট আমি কৰিব নোৱাৰো, আৰু কি কি নিজকে চেঞ্জ কৰা দৰকাৰ আছে? ভাল কোৱেশ্চন এইটো। যেতিয়া ফাৰ্ষ্ট মোৰে ষ্টুডেণ্টখিনিৰ পৰাই কওঁ, ফাৰ্ষ্ট যেতিয়া এজনী ষ্টুডেণ্ট আহে, তেওঁ মানে এনেকুৱাকে আহে যাব টাইমত, কিন্তু তেওঁ টোটেলি চেঞ্জ, সেইখিনি অকমান ডিটেইলছত। টোটেলি চেঞ্জ। এইটো ইণ্ডাষ্ট্ৰিত থাকিব হলে আপোনাৰ কি কয় এইটো বডি লেংগুৱেজ, কথা কোৱাৰ আপোনাৰ যিটো ধৰণ, সেইটো চেঞ্জ হ'ব লাগিব, প্লাছ আপোনাৰ বিহেভিয়াৰ,
আৰু লগতে আপুনি কাম কৰোঁতে কেনেকে আপুনি কিটো পজিশ্যনত কাম কৰিব কেনেকে আপুনি ক্লায়েণ্টক বুজাব আপোনাৰ ধৈৰ্য থাকিব লাগিব আৰু নম্ৰ থাকিব লাগিব ইমান আপুনি যদি বহুত খঙাল হয় নহয় ক্লায়েণ্টৰ আগত কিন্তু সেই খংটো দেখাব নোৱাৰে ঘৰত যদি আপোনাৰ প্ৰব্লেম হৈ আছে ঘৰত যদি মানে ইমান ডাঙৰ এটা ঘটনা হৈ আছে সেইটো কিন্তু আপুনি ক্লায়েণ্টৰ ওচৰত দেখাব নোৱাৰে আপুনি যদি কান্দিও আছে ক্লায়েণ্ট গৰাকী যদি আহিছে নহয় তেওঁৰ ওচৰত কিন্তু পুৰা স্মাইল ফেচ লৈ পেলাই ওলাব লাগিব যাতে তেওঁ দেখি আপোনাক মানে মানে মনটো খুশ হৈ যায় যে হয় ইয়াত আহি বহুত ভাল লাগিছে সেইটো এটা মানে নিজকে নিজৰ পাৰ্চনেলিটিটো মানে একদম বহুত ধুনীয়া কৰিব লাগিব আৰু নিজকে টোটেলি চেঞ্জ কৰিব লাগিব উঠা বহাৰ পৰা কথা কোৱাৰ পৰা বিহেভিয়ৰৰ পৰা কামৰ পৰা এই গোটেইখিনি বস্তু আমাক লাগিব প্ৰয়োজন আছে ধৰক মেম আপোনাৰ ইমান বছৰ এটা জাৰ্নি কিবা কাৰণত গোটেই ব্যৱস্থাটো একদম জিৰ' পজিশ্যন বা আপুনি আকৌ জিৰ'ৰ পৰা যদি ষ্টাৰ্ট কৰিব লাগে তো আপুনি কেনেধৰণে কামখিনি আগবঢ়াব আকৌ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব হ'লে মই যি 5 বছৰ বা 10 বছৰৰ মাজত যিখিনি মোৰ গেপছ আছিলে সেইখিনি মই তাৰে মাজত যিখিনি মোৰ ভুল হৈছিল সেইখিনি মই আৰু মানে ৰিপিট নকৰোঁ তো সেই সময়খিনি মোৰ বাচি গ'ল যাব আৰু প্লাছ যিসকল ব্যক্তি ধৰক মই মানে বিশ্বাস কৰিছিলোঁ সেই ব্যক্তিসকলক কিজানি মই লগে নকৰোঁ বা তেওঁলোকৰ লগত মই কথাই নাপাতোঁ তেওঁলোকৰ পৰা মই আঁতৰিয়ে আহিলোঁ সেইখিনি চেঞ্জেছ হ'লে তাৰমানে মোৰ বাকী চব পাৰফেক্ট এইখিনি চেঞ্জেছ হ'লে চব ঠিকে থাকে যাব আৰু তো ইয়াতে আমি আমাৰ এণ্ডিং মোমেণ্টত আমি আহি পাইছোঁহি তো কেইটামান শৰ্ট প্ৰশ্ন সুধিম আপুনি এটা এটা শব্দত আনচাৰ দিব তো ষ্টাৰ্ট কৰোঁ তো প্ৰথমটো হৈছে আপোনাৰ ফেভাৰিট মেকআপ প্ৰডাক্ট কোনটো ফেভাৰিট মেকআপ প্ৰডাক্ট বুলি ক'ব গ'লে মই একচুৱেলি ফাৰ্ষ্ট যিটো মই ষ্টাৰ্ট কৰিছিলোঁ ক্ৰায়নত তাৰপিছত পেক ইয়াৰ পাছত আপোনাৰ ভাল লগা এজন মেকআপ আৰ্টিষ্ট আপুনি এজন মেকআপ আৰ্টিষ্ট আপোনাৰ ভাল লগা এজন মেকআপ আৰ্টিষ্ট প্ৰথমতে মই নিজকে ভাল পাওঁ মই বেষ্ট মেকআপ আৰ্টিষ্ট বুলি ভাবোঁ আৰু আপোনাৰ ফিজামেল বহুত ভাল লাগে তেওঁৰ মানে যিবিলাক ভিডিঅ' চাওঁ মই বহুত ভাল লাগে আপোনাৰ মেকআপত ফেভাৰিট কালাৰ গ্ৰীণ মেকআপ কৰাৰ বাহিৰে আৰু কি আপোনাৰ হবি আছে মেকআপ কৰাৰ বাহিৰে কুকিং মানে ভাল বনায় বহুত ভাল বনাওঁ যদি এইটো লাইনত নাহিলোঁ হয় তেতিয়া হয়তো চেফ হ'লোঁ হয় মাষ্টাৰ চেফ আৰু কিবা গেমছ আপুনি ভাল পায় নেকি গেম বুলি ক'লে চেট দবা খেলা তাৰপিছত আপোনাৰ বাস্কেটবল বেডমিণ্টনটো এনেই খেলিছিলোঁ দেই এইটো আপোনাৰ কি কয় দবা খেলা আৰু বাস্কেটবলটো মোৰ হেৰি আছিলে মানে চেম্পিয়ন আছিলোঁ মই এটা টাইমত আৰু আপুনি বেছিভাগ শুনি থকা এটা গান জুবিন দাৰ গান ভাল পাওঁ তাৰ ভিতৰত মানে যিটো আপুনি বেছি শুনে তেনেকুৱা কিবা আছে নেকি জুবিন দাৰ কোনটো গান কঁকাল খামুচিয়া চাইল্ডহুড মানে সৰুতে এই গানটো মানে ইমানেই শুনিছিলোঁ জুবিনৰ গান বুলি এখন কেছেট আছিলে সেই কেছেটৰ গোটেইকেইটা গান মই এতিয়াও ভাল পাওঁ আৰু আগলৈও ভাল পাই থাকিম ধৰক আপুনি হঠাতে এজন ভগৱান পাই গ'ল সাপোজ কিবা এটা বৰদান আপোনাক কৈছে যে কিবা এটা মাংগা তো আপুনি আপোনাৰ লাইফৰ কাৰণে কি বিচাৰিব বৰদানটো পালে মানে কোনোবাই আপোনাক বৰদান দিব যে তুমি যি বিচাৰিবা মই তাকে দিম তো আপুনি কি বিচাৰিব মই এইটো বিচাৰিম যে মোক একদম এনেকুৱা জ্ঞান দিয়ক মই জ্ঞান বিচাৰিম আৰু স্বাস্থ্য মানে শৰীৰটো যাতে ভালে মানে সুস্বাস্থ্য হৈ থাকে তেতিয়াহে কাম কৰিব পাৰিম ভালকে তো আজি এইখিনিতে আৰু এটা প্ৰশ্ন আহি যায় যে আপুনি ক'লে স্বাস্থ্য তো মেকআপৰ ক্ষেত্ৰত কি হয় ৰাতিপুৱাই কেতিয়াবা ওলাই যাব লগা হয় বা বহুত দেৰি ৰাতিলৈকে কাম কৰিব লগা হয় তো সেইটো জেগাত স্বাস্থ্যটো কেনেকে বেলেঞ্চ কৰা যায় টোপনিটো অলপ ঠিক বাটে পাৰি কাৰণ আমাৰ এনেকুৱা হয় আমি কেতিয়াবা টোপনি মাৰিবলৈ টাইমেই নাপাওঁ সেই তাৰ মাজতে টোপনিটো কৰিব লাগিব কাৰণ ৰাতি যদি আমি এটা টাইমত শুওঁ যেতিয়া ধৰক আমাৰ নেক্সট দিনাখন কাম এটা আছে তো সেইখিনি সময়ত আমি কেতিয়াবা এনেকুৱা হয় 2-3 দিনলৈকে আমি শুবও টাইম নাপাওঁ 1 ঘণ্টা 2 ঘণ্টা এনেকৈ শুওঁ খোৱা লোৱাটো মেইনটেইন কৰিব লাগে মেইন
ৰাতিপুৱা যেতিয়া আমি একদম মৰ্ণিং উঠি যাওঁ নহয় তেতিয়া মানে হেভি ফুড ল'ব নালাগে যেনেকৈ ব্ৰেকফাষ্ট একদম ৰাতিপুৱা ল'ব নালাগে 12টালৈকে তেওঁ মুঠতে 11টা 12টালৈকে তেওঁ মুঠতে পানীত বাহিৰে একো খাব নালাগে তেতিয়া বডিটো ষ্ট্ৰং হৈ থাকে যদি খাই পেলাই ওলাই যায় বা হেভি যদি খাই দিয়ে তেতিয়া কাম কৰিবলৈ আলস লাগে তো খোৱা লোৱা মেইনটেইন কৰিব লাগে টাইমত শুব লাগে সেইখিনি যিহেতু আমাৰ নতুন বছৰ ষ্টাৰ্ট হৈ গ'ল তো লাষ্টত আপুনি আমাৰ যিসকল বিগিনাৰ্ছ মেকআপ আৰ্টিষ্ট আছে বা যিসকল আমাৰ পডকাষ্টটো চাই আছে তেওঁলোকক আপুনি কি উপদেশ বা কি তেওঁলোকক জনাব যে কি কৰিব কেনেকৈ আগবাঢ়িব তেওঁলোকক মই ক'ব বিচাৰোঁ যে ভাল যেতিয়া মানে এই কামটো শিকিবলৈ আগবাঢ়ি যাবা সদায় মনত পজিটিভ এটা ল'ব লাগে এইটো নহয় যে আনে কামটো কৰি আছে দেখি কিনে মই কৰিবলৈ যাম তোমাৰ মনত সেই ফিলটো আহিব লাগিব আপুনি মানে নিজৰ মনত সেই ফিলটো আহিব লাগে যে মোৰ এইটোৰ ওপৰত চখ আছে মোৰ এইটোৰ ওপৰত মানে আগুৱাই যাবলৈ মন আছে যে মই এইটো কেৰিয়াৰ হিচাপে ল'ম তো তেতিয়া সেই কামটোত আগুৱাই যাব লাগে আৰু এনেকুৱাকৈ নলেজ ল'ব লাগে যাতে আধাতে এৰি নিদিয়ে আৰু নলেজটো ভালকৈ ল'ব লাগে লগতে প্ৰেক্টিছটো এনেকুৱা প্ৰেক্টিছ কৰিব লাগে যাতে হাত বিষ উঠি যায় প্ৰেক্টিছে আপোনাক আগুৱাই লৈ যাব এইটো হ'ব লাগে ওকে তো খুব ভাল লাগিল আজি আমাৰ সেশনটো আৰু আপোনাক মই ধন্যবাদ জনাইছো আপোনাৰ যিহেতু আপুনি এতিয়া ডাক্তৰ পিংকি মেম হৈ গৈছে তো আপোনাৰ দায়িত্বও বাঢ়িছে তো আহি থকা দিনত আমি বিচাৰিম আপুনি আৰু ভালকৈ কাম কৰক ভালকৈ আগুৱাই যাওক সেইখিনি আমাৰ ফালৰ পৰা কামনা থাকিব আকৌ কেতিয়াবা কোনোবা এটা দিনা লগ হ'ব হয় ধন্যবাদ